Hello ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'ত আমি পঢ়িম ক্লাছ 7 ম্যাথমেটিক্সৰ চেপ্টাৰ নম্বৰ 11 পেৰিমিটাৰ এণ্ড এৰিয়া সপ্তম শ্ৰেণী গণিতৰ অধ্যায় নম্বৰ 11 পৰিসীমা আৰু কালিৰ অনুশীলনী 11.1 এক্সাৰসাইজ 1.1 ৰ কোৱেশ্চন নম্বৰ 7 ৰ পৰা কোৱেশ্চন নম্বৰ 12 লৈকে আমি সলভ কৰিম ঠিক আছে ছাত্ৰ ছাত্ৰীসকল তোমালোকক জনাও ইয়াৰ আগৰ দুটা ভিডিঅ'ত আমি এই অনুশীলনীৰ আমি question number 1 or পৰা question number 6 লৈকে solve কৰি থৈছো লগতে আমি পৰিসীমা আৰু কালিৰ বিষয়ে আলোচনা কৰি থৈছো এই ভিডিঅ'টো তোমালোকে অনুগ্ৰহ কৰি চাই লবা এই ভিডিঅ' কেটা চালেহে তোমালোকে এতিয়া solve কৰা প্ৰশ্ন উত্তৰবোৰ বুজি পাবা ঠিক আছে ইয়াতে আমি 12 question number 12 লৈকে কৰিম আৰু কিছুমান প্ৰশ্ন ৰৈ যাব হেকিনে আমি পৰৱৰ্তী ভিডিঅ'ত আমি solve কৰি তোমালোকক দি দিম ঠিক আছে আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰো আহিছো আমাৰ question number 7 লৈকে question number 7 টো কি কৈছে চাবা দে the area of a right angle triangle is 30 square centimeter one of the side of the right angle is 6 centimeter find out the measure of other side of the right angle অসমীয়াটো পঢ়িছো এটা সমকোণী ত্ৰিভুজৰ কালি 30 বৰ্গ সেন্টিমিটাৰ সমকোণ উৎপন্ন কৰা এটা বাহুৰ দিশ 6 সেন্টিমিটাৰ হলে সমকোণ উৎপন্ন কৰা আনটো বাহুৰ দিশ নিৰ্ণয় কৰিব কৈছে একদম সহজ প্ৰশ্ন তোমালোকে চাবা দে তোমালোকে হয়তো জানা সমকোণী ত্ৰিভুজ মানে কি সমকোণী ত্ৰিভুজ মানে ত্ৰিভুজ যত এটা কোণৰ মান কি হয় 90 ডিগ্ৰী এটো ভুল হৈছে আমি চিত্ৰটো নিজে আঁকিব লাগিব ঠিক আছে চিত্ৰটো আমি নিজে এইটো চোৱা এইটো এক্সিকিউটিভ ৰবা এই কি হৈছে ৰবা এইটো চোৱা এই কোণটো কি হয় সমকোণী মানে এইটো 90 ডিগ্ৰী আৰু চোৱা সমকোণী ত্ৰিভুজত কোণ হয় এইটো সমকোণী হৈছে নহয় এইডাল হৈ যায় আমাৰ লম্ব বা উচ্চতা হয় দে এটো লম্ব হয় নতুবা ইয়াক পারপেন্ডিকুলার কয় ইংৰাজীত বা ইয়াক আমি কি জানিম উচ্চতা বুলি জানিম আৰু ইয়াক আমি কি বুলি জানিম ভূমি বুলি জানিম ঠিক আছে ইয়াক আমি ভূমি বুলি জানিম আৰু এডাল অতিভুজ বুলি কয় ঠিক আছে এই অতিভুজৰ বিষয়ে আমি প্ৰয়োজন সাপেক্ষে আকৌ শিকিম বাৰু যি নহওক এটা চোৱা এই 90 ডিগ্ৰী উৎপন্ন হোৱা এই যে 90 ডিগ্ৰী কোণটো বনি আছে ভালকে চোৱা মই নাম দিছো জানিবা ত্ৰিভুজটোৰ এ বি সি এটা চোৱা বি কোণত কি হৈছে আমাৰ 90 ডিগ্ৰীটো বনিছে হয় না উৎপন্ন হৈছে আৰু ইয়াত আমাক কি কৈছে যে এই 90 ডিগ্ৰী উৎপন্ন হোৱাৰ এডাল দিশ যেনেবা এই লম্বটোৰ দিশ কিমান বুলি কৈছে এডাল দিশৰ কিমান কৈছে 6 সেন্টিমিটাৰ বুলি কৈছে কেছটো বুজি পাইছানে আৰু ইয়াত 90 ডিগ্ৰী উৎপন্ন হওঁতে দুটা বাহু আছে এই বাহুটো আৰু এই বাহুটো আছে অতি এটা বাহুৰ মান 6 ডিগ্ৰী 6 সেন্টিমিটাৰ আনটো বাহু কি বিসি কথাটো ধৰি পাইছানে আকৌ এবাৰ কৈছো চাবা দেই এই যে বি কোণত 90 ডিগ্ৰী উৎপন্ন হৈছে কোনটো কেনেকৈ উৎপন্ন হৈছে দুডাল বাহু লগ লাগি উৎপন্ন হৈছে হয় নে নহয় এডাল বাহু এইটো যাৰ নামটো কি এবি আনডাল বাহু কি বিসি এবি আৰু বিসি বাহু লগ লাগি এটা 90 ডিগ্ৰী কোণ হৈছে এই দুটা বাহুৰ ভিতৰত এটা বাহুৰ মান কিমান বুলি কৈছে 6 সেন্টিমিটাৰ বুলি কৈছে ঠিক আছে গতিকে আনটো বাহু যাৰ নামটো আমি দিছো বিসি এই বিসিৰ মান তুলিব লাগে এটা চোৱা মই কৈছোৱে 90 ডিগ্ৰী যত 90 ডিগ্ৰী বনে তাত সিধাকে লম্বভাৱে থকাটো কয় লম্ব বুলি কয় বা উন্নতি বুলি কয় ইয়াক কয় উন্নতি বুলি কয় দেই এই উন্নতি নতুবা উচ্চতা বুলি কয় আৰু এনেকৈ সমতলকে থকাটো কয় ভূমি বা বেজ বুলি কয় হৈ গল আৰু আমাক কি দিছে এই ত্ৰিভুজটোৰ এই ত্ৰিভুজ এ বি সি ৰ কালি দিছে কি দিছে কালি আমাক কিমান দিছে 30 সেন্টিমিটাৰ স্কয়াৰ দিছে গতিকে আজি আমাক কি উলিয়াব লাগে এই আনডাল যে আমাৰ বিসি মান বা ভূমি তুলিয়াব লাগে ঠিক আছে গতিকে আমি এটো এনেদৰে উলিয়াম চিত্ৰটো তোমালোকে আঁকি লবা এইখিনি এটা মুছি দিছো মই এই ওলাগতিয়াল মুছি দিছো অন বস্তুটো দেখিবলৈ বেয়া হৈছে ন গতিকে চোৱা আমি এটা গিভেনবোৰ লিখি লও ন কি দিয়া আছে পৰাপক্ষ লিখি ললে আমাৰ কাৰণে ভাল হয় ঠিক আছে আমি লিখিম যে প্ৰথমে আমি লিখিম ABC is right angle triangle ঠিক আছে right angle triangle ঠিক আছে যত angle b টো কি যত angle b is equal to 90 ডিগ্ৰী এটা চোৱা angle b উৎপন্ন হোৱা বাহুডাল কি ab আৰু bc গতিকে আমি কি ইয়াতে দিছে আমাক এটা এই ab টো হৈছে আমাৰ কাৰণে কি কৈছে নহয় লম্ব বা পারপেন্ডিকুলাৰ নতুবা উচ্চতা তো ইয়াতে হাইট ঠিক আছে হাইট নামটো কি হ'ব ab হ'ব হয় নহয় আৰু বেস bc হ'ব হয় নহয় bc ইজ ইকুৱেল টু কিমান বুলি ইজ ইকুৱেল টু চোৱা এটা চাবা ইয়াত হাইট আৰু বেস এই দুটা ভিতৰত কোনবা যিকোনো এটা মান দিছে গতিকে আমি হাইটৰ মানটোৱে লওঁ হাইটৰ মানটো আমি কিমান বুলি 6 সেন্টিমিটাৰ এটা যদি হাইটৰ মানটো যদি আমি 6 সেন্টিমিটাৰ লওঁ আমি এটা কি উলিয়াব লাগিব বেস যেটো বিসি এই বেসটোৰ মান এইটো যদি 6 সেন্টিমিটাৰ যদি লওঁ আমাক প্ৰশ্নত কৈছে যে এই যিকোনো দুডাল বাহুৰ ভিতৰত যিকোনো এডালৰ মান 6 সেন্টিমিটাৰ গতিকে আনডালৰ উলিয়াবলৈ কৈছে আনডাল কি হৈছে অন্য হিডাল বিসি হয় বেসটো হয় গতিকে বিসি মান আমাক উলিয়াব কৈছে লগতে এই ত্ৰিভুজ এবিসি ৰ এৰিয়া আমাক কেনে দিছে
ত্ৰিভুজ এৰিয়া অফ ট্ৰাইংগল ABC ইজ ইকুৱেল টু কিমান দিছে আমাক 30 স্কোৱাৰ চেণ্টিমিটাৰ হয় না ইয়াক আমি কি লিখিব পাৰোঁ চেণ্টিমিটাৰ স্কোৱাৰ বুলিও লিখিব পাৰোঁ সেইটো মনত ৰাখিবা হৈ গ'ল এটা সো আমি ফৰ্মুলা লগাম আমি জানো এৰিয়া অফ ট্ৰাইংগলটো কি ABC ইজ ইকুৱেল টু কি হ'ব হাফ ইনটু বেছ ইনটু হাইট কাৰণ ত্ৰিভুজৰ কালি ওলোৱাৰ ফৰ্মুলাটো কি ভূমি পূৰণ হাফ ইনটু ভূমি পূৰণ উচ্চতা হয় না নহয় এটা চোৱা এই ফৰ্মুলাবোৰ কেনেকৈ হয় বিষয়ে মই আলোচনা কৰিছোঁ তোমালোকে চাবাই ঠিক আছে মানে আমাৰ ভিডিঅ'টো আগত পৰৱৰ্তী ভিডিঅ' চালে গম পাবা তাতে আমি লিখি থৈছোঁ ত্ৰিভুজৰ ফৰ্মুলা কেনেকৈ হয় গতিকে আমি সেইমতে লিখিছোঁ হাফ ইনটু বেছ ইনটু হাইট হয় গতিকে হাফ কি হাফ মানে হাফে হ'ব গতিকে বেছৰ মানটো আমি নাজানো চোৱা বেছৰ মানটো বেছটো আমাৰ কি আছিলে BC হয় গতিকে আমি প্ৰথমে নামবোৰ দি ল'ম ঠিক আছে হাইটটো AB হয় গতিকে AB আমি দি লৈছোঁ ইজিকেল এতিয়া মানবোৰ বহাওঁ চোৱা AB BC বেছ আমি উলিয়াব লাগে AB মানে আমি জানো কিমান 6 চেণ্টিমিটাৰ এতিয়া কাটি হ'ব ইয়াতে এটা বস্তু থাকি গৈছে তোমালোকে মন কৰা এৰিয়া অফ ট্ৰাইংগল আমাক দিয়া আছে নে কিমান দিয়া আছে 30 দিয়া আছে গতিকে এৰিয়া অফ ট্ৰাইংগলৰ জেগাত কি হ'ব 30 হ'ব দেই এইটো হ'ব 30 ধৰিব পাৰিছা নিশ্চয় এৰিয়া অফ ট্ৰাইংগলৰ মানটো 30 দিয়া আছে নহয় গতিকে 30 লিখিলোঁ এইফালে এৰিয়া অফ ট্ৰাইংগলৰ পোনে পোনে আমি 30 লিখিছোঁ এতিয়া চোৱা 2 গুণ 2 2 3 গুণ 6 আল্টিমেটলি 30 ইজিকেলি কি থাকিলে BC পূৰণ 3 এতেকে BC ইজিকেলি কি হ'ব 30/3 হ'ব কাৰণ 3 টো এফালে আহিলে কি হ'ব 30 লগত হৰণ হৈ যাব 3 গুণ 3 3 10 গুণ 30 এতেকে BC ইজিকেলি কি হ'ব 10 চেণ্টিমিটাৰ ধৰিব পাৰিছা নহয় গতিকে এই যে ভূমি মানটো কিমান এই ভূমি মানটো কিমান হ'ব 10 চেণ্টিমিটাৰ হ'ব এটা আমাক এইটোৱেতো উদ্দেশ্যটো গতিকে ফাইণ্ড দ্য মেজাৰ অফ আদাৰ ছাইড অফ দ্য ৰাইট এংগল therefore measure of other side of triangle right angle triangle is 10 চেণ্টিমিটাৰ এনেকৈ লাষ্টত লিখি দিলে হৈ যাব তোমালোকে ফুল মাৰ্কছ পাই যাবা এইটো এবাৰ চাই লোৱা এতিয়া আমি ইয়াৰ পাছত অসমীয়া কাৰণে লিখিম এবাৰ এনেকৈ দুটা ডাঙৰকৈ দেখাই দিছোঁ ঠিক আছে এই চোৱা আমাৰ গিভেন পৰ্চনটো চিত্ৰটো এনেদৰে হ'ব এইটো মুচি দিছোঁ এইটো নাথাকে প্ৰথমতে চিত্ৰটো এনেদৰে হ'ব তাৰপৰা এইটো প্ৰথম গিভেন পৰ্চনটো তাৰপৰা আমাৰ এইটো কেলকুলেশ্যনৰ পৰ্চনটো এইটো এৰিয়া অফ ট্ৰাইংগল ABC ইজ ইকুৱেল টু হাফ ইনটু বেছ ইনটু হাইট য'ত এৰিয়াৰ মানটো 30 হয়নে নহয় হাফ বেছটো আমাৰ 30 হয় বেছটো BC হয় আৰু হাইটটো AB হয় গতিকে আমি চিত্ৰমতে নামবোৰ দি ল'লোঁ এইফালে 30 এনেকৈ লিখি পিনি বাকীখিনি ঠিকেই কৰিলোঁ ঠিক আছে এতিয়া চোৱা তোমালোকে অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে মই এইখিনিকে মুচি লিখি দিছোঁ যিহেতু তলত জেগা নাই গতিকে আমি গিভেনৰ জেগাত কি লিখিম দিয়া আছে তো ABC এটা কি হয় সমকোণী এইটো লিখিব লাগিব ABC এটা সমকোণী ত্ৰিভুজ য'ত এংগুল B মানটো কি 90 ডিগ্ৰী হাইট বা উন্নতি বা উচ্চতা লম্ব যেনেকৈ লিখা হাইট AB মান 6 চেণ্টিমিটাৰ অসমীয়া লিখিবা চেণ্টিমিটাৰ হয়নে আৰু বেছটো মান আমি লিখোঁ ভূমি BC মানটো আমাক উলিয়াব লাগে গতিকে প্ৰশ্নবোধক চিন আৰু ত্ৰিভুজ ABCৰ কালি এইটো লিখিবা 30 বৰ্গ চেণ্টিমিটাৰ হৈ গ'ল এটা আমি এইটো আছিলে আমাৰ গিভেন পৰ্চনটো মানে যি দিয়া আছে এতিয়া আমি লিখি কেলকুলেশ্যনলৈ আহিম ত্ৰিভুজ ABCৰ কালি ত্ৰিভুজ ABCৰ কালি ইজিকেলি কি হয় হাফ ইনটু বেছ মানে ভূমি পূৰণ হাইট মানে উন্নতি বা উচ্চতা আমি উন্নতি লিখোঁ ঠিক আছে এতেকে ABC কালিৰ ত্ৰিভুজটো কালি দিয়া আছে কিমান 30 গতিকে 30 লিখিলোঁ ঠিক আছে হাফ ইনটু ভূমি মানে চিত্ৰমতে ভূমিটো BC হয় আৰু চিত্ৰমতে হাইটটো উন্নতিটো AB হয় গতিকে আমি চিত্ৰমতে নামবোৰ দি ল'লোঁ BC ইনটু AB এফালে এতিয়া কালি মান 30 এফালে মানবোৰ বহাইলোঁ BC এতিয়া AB মান 3 হয় এইখিনি কেলকুলেশ্যন কৰি আমি কিমান পালোঁ BC মান পালোঁগৈ 10 চেণ্টিমিটাৰ যিটো নেকি মই অলৰেডি আগত কৈছে হয়নে নহয় এতেকে লাষ্টত আমি লিখিব পাৰোঁ যে এতেকে
সমকোণী ত্ৰিভুজৰ আনডাল বাহু মান কি হ'ব গতিকে সমকোণী ত্ৰিভুজৰ এইটো কিতাপৰ মতে গ'লে সমকোণ হ'ব দেই সমকোণ উৎপন্ন কৰা আনডাল বাহুৰ জোখ 10 চেণ্টিমিটাৰ এইটো চোৱা হৈ গৈছে নিশ্চয় বুজি পাইছা এইটো প্ৰথম প্ৰশ্নটো চোৱাচোন ঠিক আছে এটা আমাৰ গিভেন প্ৰশ্নটো এইটো আমাৰ ক্যালকুলেশন মানে উত্তৰ উলিয়াৰ প্ৰশ্নটো ঠিক আছে এটা আমি যাম নেক্সট প্ৰশ্ন কোৱেশ্চন নম্বৰ 8 এটো চাই লোৱা কোৱেশ্চন নম্বৰ 8 টো কি কৈছে ট্ৰায়াঙ্গল ABC যে আইসোস্কেল ট্ৰায়াঙ্গল এটো সত্য ত্ৰিভুজ ABC টো কি লিখিছে আইসোস্কেল মানে সমদ্বিবাহু ত্ৰিভুজ বুলি কৈছে দেই ইয়ালৈকে ঠিকে আছে এটা চাবা যত কি কৈছে where AB is equal to AC আৰু হেতৰ মানটো কিমান বুলি কৈছে 7 সেন্টিমিটাৰ AB আৰু AC মানটো একে AB আৰু AC বাহু সমান আৰু হেতৰ জোখটো কিমান 7.5 সেন্টিমিটাৰ and BC is 9 centimeter C diagram চিত্ৰ চাব কৈছে the height AD which is drawn from A to BC measure 6 centimeter find the area of the triangle ABC also find the measure of the height of the CE ঠিক আছে অসমীয়াটো পঢ়িলা আৰু তোমালোকে ভালকে বুজি পাবা ABC এটা সমদ্বিবাহু ত্ৰিভুজ যত AB মানটো AC ৰ লগত সমান মানে AB বাহুটো AC ৰ লগত সমান আৰু হেতৰ জোখটো কিমান 7.5 সেন্টিমিটাৰ হয় আৰু BC ৰ মান কৈছে 9 সেন্টিমিটাৰ এই চিত্ৰত আমাৰ চালে দেখি চাই এৰ পৰা BC লৈ টনা AD ৰ উচ্চতা কিমান 6 সেন্টিমিটাৰ এটা চোৱা ত্ৰিভুজ ABC ৰ কালি উলিয়াব কৈছে আৰু C ৰ পৰা AB লৈ টনা উচ্চতা C কিমান হ'ব আমাক উলিয়াব কৈছে এটা চোৱা তোমালোকে এটা কথা ভালকে বুজি ল'ব লাগিব মই চিত্ৰটো ভালে গৈছো চিত্ৰটো অলপ জুম কৰিছো ভালকে চাবা দেই মন কৰিবা তোমালোকে মই ইয়াতে আগৰ ভিডিঅ'ত কৈছো চোৱা এইডাল আছে AD ডাল হৈছে এটা কি হৈছে AD ডাল আমাৰ কাৰণে এটা উচ্চতা কৈছে আমাক হয় না নহয় চোৱা ত্ৰিভুজৰ উচ্চতা তিনটা থাকিব পাৰে এফালে এটা উচ্চতা হ'ব পাৰে নহলে এনেকে এটা উচ্চতা হ'ব পাৰে নহলে এই বি পৰা এনেকৈ এডাল কি হ'ব পাৰে উচ্চতা থাকিব পাৰে ঠিক আছে এতিয়া চোৱা এই উচ্চতাটো যেতিয়া AD ডাল যেনেকৈ যেতিয়া উচ্চতা হ'ব তো এই যিটো শীৰ্ষবিন্দুৰ পৰা আহি মিলি যিডাল বাহু লাগিব এই যিটো বাহু লাগিব এই বাহুটোৱে তেতিয়া হ'ব ইয়াৰ কাৰণে ভূমি মই কি ক'ব বিচাৰিছো ধৰিব পাইছা নিশ্চয় যদি AD ডাল যদি উচ্চতা হয় ইয়াত যদি হাইটটো যদি AD যদি হয় মন কৰিবা এই ত্ৰিভুজটোৰ কাৰণে হাইট যদি AD যদি হয় তেন্তে এই AD বাহুডাল কোনটো শীৰ্ষবিন্দু পাইছে এই শীৰ্ষবিন্দু পাইছা আৰু এই শীৰ্ষবিন্দু যিটো ভাৰ্টিসেছ বুলি কয় ন এই শীৰ্ষবিন্দুৰ পৰা গৈ পিনি কোনটো বাহু লগ হৈছে BC বাহু লগ হৈছে গতিকে যদি AD যদি উচ্চতা হয় BC ডাল তেতিয়া বেছটো হ'বগৈ BC কথাটো ধৰি পাইছা AD যদি উচ্চতা হয় H যদি AD হয় B কি হ'বগৈ B মানে বেছ দেই BC হ'ব একেদৰে চোৱা CE ডাল কি বুলি কৈছে উচ্চতা বুলি কৈছে হয় না নহয় CE যদি উচ্চতা হয় এবাৰ কোনটো মানে শীৰ্ষবিন্দু পৰা কৈছে বিন্দুটো C শীৰ্ষবিন্দু পৰা কৈছে কাৰণ ত্ৰিভুজ ABC তিনটা শীৰ্ষবিন্দু আছে A আছে B আছে C আছে তো এতিয়া C শীৰ্ষবিন্দু পৰা গৈছে উচ্চতাডাল গৈ পিনি কোনটো বাহুত লাগিছেগে AB বাহুত লাগিছে গতিকে যদি উচ্চতা যদি CE যদি হয় এবাৰ ভূমি কি হ'ব এবাৰ ভূমি হ'ব AB ঠিক আছে আৰু এটা উদাহৰণ দিছো যদি B পৰা এই B শীৰ্ষবিন্দু পৰা এডাল উচ্চতা গৈছে বুলি এনেকৈ গৈছে ঠিক আছে নামটো বোলে এইটো M ঠিক আছে ধৰি লৈছো এইটো M আৰু উচ্চতা কোন কিমান ডিগ্ৰী হয় 90 ডিগ্ৰী এটা মনত ৰাখিবা ঠিক আছে যে BM যদি এটা ইয়াত যদি হাইট যদি BM যদি হয় মনত ৰাখিবা দেই যেতিয়া কোনটো শীৰ্ষবিন্দু পৰা গ'ল উচ্চতাটো B পৰা গ'ল গতিকে লাগিছে ক'ত AC বাহুত গতিকে বেছ কি হৈ যাব আমাৰ AC হ'ব ধৰি পাইছা এই বস্তুটো তোমালোকে ভালকে বুজি লোৱা ঠিক আছে যদি মানে উচ্চতাৰ সাপেক্ষে ভূমিবোৰ হলনি হয় ত্ৰিভুজত ঠিক আছে গতিকে এটা মই এখিনি মুছি দিছো এতিয়া এইখিনি বস্তু আমি টেকনিক লগাই পিনি এই প্ৰশ্নটো সলভ কৰিম যে তোমালোকে অলপমান মন দি চালেই কথাটো বুজি পাবা মই এটা হাতাইব মুছি লৈছো এবাৰ এতিয়া চোৱা আমাক প্ৰথমে আমি গিভেনবোৰ লিখি লওঁ তেতিয়া আমাৰ কাৰণে সহজ হ'ব অংকটো কৰিবলৈ চোৱা গিভেন লিখিছো মই এইটো মুছিব গিভেন এটা আমাক প্ৰথমে কি দিছে ABC এটা কি হয় ABC ইজ এ আইসোস্কেল ট্ৰায়াঙ্গল ইয়ালৈকে ঠিক আছে যত কি দিছে আমাক AB ইজ ইকুৱেল টু কি AC ইজ ইকুৱেল টু কিমান 7.5 এইটো ত্ৰিভুজটো চোৱা এই ত্ৰিভুজটোৰ মোক এই পইণ্টাৰটো মন কৰা এই ত্ৰিভুজটোৰ ABC এটা আইসোস্কেল যত নেকি এই বাহুটো লগত সমান তাৰ মানে A পৰা B লৈ 7 সেন্টিমিটাৰ নহয় গতিকে A পৰা C লৈ কিমান
7.5 সেণ্টিমিটাৰ 7 সেণ্টিমিটাৰ নহয় বাৰু এ পৰা বি লৈ 7.5 সেণ্টিমিটাৰ গতিকে এ পৰা চি লৈ 7.5 সেণ্টিমিটাৰ হ'ল দ্বিতীয়তে আমাক কি কৈছে ঠিক আছে বাৰু দ্বিতীয়তে আমাক কি কৈছে যে এই বি চি ডাল ত্ৰিভুজ এ বি চিৰ বি চি বাহক কিমান বুলি কৈছে আমাক 9 সেণ্টিমিটাৰ দিছে গতিকে আমি লিখিম বি চি কিতাপৰ মতে লিখিছোঁ দেই আমি বেলেগ অন্য একো লিখা নাই বি চি ইজ এইটো সেণ্টিমিটাৰ থাকি গ'ল নহয় 9 সেণ্টিমিটাৰ ঠিক আছে এতিয়া চোৱা আকৌ কৈছে যে এৰ পৰা এডাল কি টানিছে এই শীৰ্ষবিন্দুৰ পৰা এডাল কি আছে লম্ব টানিছে বা উচ্চতা টানিছে যাৰ নামটো কি এ ডি হয় নে নহয় তো এ ডিৰ মানটো এ ডি এটা কি হাইট হয় গতিকে এ ডি মানে আমাক কিমান দিছে আমাক 6 সেণ্টিমিটাৰ দিছে হয় নে নহয় চোৱাচোন এবাৰ 6 সেণ্টিমিটাৰ দিছে গতিকে এ ডি বা প্ৰশ্নত পৰিলে আছে এ ডিৰ উচ্চতা এইটো চোৱা পইণ্টাৰটো চোৱা বা এ ডিৰ উচ্চতা এইটো এ ডিৰ উচ্চতা 6 সেণ্টিমিটাৰ আছে গতিকে এ ডি ইজ ইকুৱেল টু 6 সেণ্টিমিটাৰ হৈ গ'ল এতিয়া আমাক কি কি উলিয়াব কৈছে এতিয়া উলিয়াব কৈছে আমাক ত্ৰিভুজটোৰ কালি তো এৰিয়া অফ ট্ৰায়াংগল এ বি চি ইজ ইকুৱেল টু কিমান হয় আৰু আমাক এডাল দিছেনে চি বুলি এডাল আছে দিছেনে চি বুলি এডাল আছে নহয় এডাল কি হয় উচ্চতা বুলি কৈছে আমাক হয়নে নহয় গতিকে চি ইৰ মান আমাক উলিয়াবলৈ দিছে ঠিক আছে এতিয়া চাবা তোমালোকে ভালকৈ মন কৰিবা এতিয়া মই কি লিখিম এৰিয়া অফ ট্ৰায়াংগল area of triangle triangle to এনেকৈ লিখা আছে চিম্বল দিম ন চিম্বল এ বি চি ইজ ইকুৱেল টু চাবা দেই এতিয়া চাবা আমাক তোমালোকে ভালকৈ মন কৰিবা এতিয়া মই ত্ৰিভুজ এতিয়া আকৌ এইটো মুচি দিছোঁ বুজি পাবাই এতিয়া মোক ত্ৰিভুজ এ বি চিৰ কি উলিয়াব লাগে আমাক কালি উলিয়াব দিছে এতিয়া এই কালিটোত মই যদি এইটো যদি উচ্চতা হিচাপে লওঁ কাৰণ কালি ওলোৱাৰ ফৰ্মুলাটো কি হাফ ইনটু বেছ ইনটু হাইট হয় মোক এটা বেছ লাগিব আৰু এটা কি লাগিব হাইট লাগিব মানে এই ত্ৰিভুজটো কালি উলিয়াবৰ কাৰণে মোক এটা বেছ লাগিব আৰু মোক এটা কালি লাগিব কিন্তু আমাৰ ইয়াতে এই ত্ৰিভুজটোৰ কালি উলিয়াবৰ কাৰণে আমাক এটা বেছ লাগিব আৰু এটা হাইট লাগিব মানে এটা ভূমি লাগিব এটা উচ্চতা লাগিব আমাৰ ওচৰত চোৱা দুটা উচ্চতা আছে এটা হৈছে চি ই এটা হৈছে এ ডি হয়নে নহয় আকৌ মুচিছোঁ এইটো মই অকণমান লাহে লাহে গৈছোঁ বস্তুটো লাইক অকণ টাইমটো লৈছোঁ ভালকৈ বুজি পাওক বুলি আমাৰ ওচৰত দুডাল উচ্চতা আছে এটা কি বুলি কৈছে এ ডিডালো উচ্চতা চি ইডাল উচ্চতা আৰু যদি মই এইমাত্ৰ কৈ গৈছোঁ যদি এ ডি যদি উচ্চতা হয় আমাৰ ভূমি কি হ'ব বি চি হ'ব চি ই যদি উচ্চতা হয় আমাৰ ভূমি কি হ'ব এ বি হ'ব এতিয়া ছাত্ৰ ছাত্ৰীসকল তোমালোকে মন কৰা আমাৰ ওচৰত যদিও দুটা উচ্চতা আছে কিন্তু দুটা উচ্চতাৰে মানটো আমাক দিয়া নাই ইয়াত এটা উচ্চতাৰহে মান দিয়া আছে এইটো কি আমাৰ এ ডি দেখিছা নহয় এ ডি উচ্চতা আমাক মান দিছে লগতে এ ডি যদি উচ্চতা হয় তাৰ ভূমি কি হয় বি চি হয় আৰু আমি ইয়াতে বি চিৰ মানো জানো বি চিৰ মান কিমান 9 সেণ্টিমিটাৰ গতিকে আমি এই ত্ৰিভুজটোৰ প্ৰথমে কালিটো উলিয়াবৰ কাৰণে আমি কি ব্যৱহাৰ কৰিম এ ডিক উচ্চতা হিচাপে ব্যৱহাৰ কৰিম আৰু বি চিক কি ভি হিচাপে ব্যৱহাৰ কৰিম ভূমি হিচাপে ব্যৱহাৰ কৰিম কৈছোঁ বুজি পালা নাই আমি চোৱা ত্ৰিভুজটোৰ এই কালিটো উলিয়াবৰ কাৰণে চিক উচ্চতা হিচাপে ব্যৱহাৰ কৰি পিনি বি এক ভূমি হিচাপে ব্যৱহাৰ কৰিও উলিয়াব পাৰোঁ কিন্তু প্ৰব্লেমটো হৈছে কি আমাৰ চিৰ মানটো দিয়া নাই হয়নে নহয় গতিকে আমি এইটো ব্যৱহাৰ নকৰোঁ আমি ব্যৱহাৰ কৰিম কি এ ডি আৰু বি চিক আমি হাইট আৰু ভূমি হিচাপে ব্যৱহাৰ কৰিম কাৰণ দুটাৰে মান দিয়া আছে নহয় হয়নে নহয় এতিয়া চোৱা গতিকে এৰিয়া অফ ট্ৰায়াংগল এ বি চি ইকুৱেল কি হ'ব হাফ ইনটু বেছ ইনটু হাইট হ'ব য'ত নেকি হাফ ইনটু বেছটো আমাৰ কি হ'ব এতিয়া বেছটো আমি লৈছোঁ বি চি বেছটো ল'ব লাগিব আমি বি চি আৰু হাইটটো কি যাব এ ডি হৈ যাব ধৰি পাইছানে হাইটটো লৈছোঁ আমি এ ডি এতিয়া চোৱা আমি মানবোৰ বহাই দিম গিভেনত চালে আমাৰ সকলোবোৰ মান আছে হাফ ইনটু বি চিৰ মান আমাক কিমান দিয়া আছে 9 আৰু এ ডিৰ মান দিয়া আছে আমাক 6 এতিয়া ইয়াৰ পৰা আমাৰ অংকটো ওলাই যাব 2 আৰু 2 ৰে 6 কাটিব পাৰিম 2 গুণ 2 2 3 গুণ 6 আল্টিমেটলি থাকিলে কি 9 পূৰণ 3 য'ত মানটো কি হ'ব 27 সেণ্টিমিটাৰ স্কোৱাৰ হয়নে তাৰমানে আমি প্ৰথমে এটা বস্তু মান এটা মানে আমাক প্ৰশ্নটোৰ পৰা এটা মানে অংক এটা সলভ কৰিলোঁ এইটো হৈছে আমাৰ কি এৰিয়া অফ ট্ৰায়াংগল এ বি চি এটা চোৱা ট্ৰায়াংগল এ বি চি আমি মানটো কিমান পালোঁ 27 সেণ্টিমিটাৰ স্কোৱাৰ এটা ওলাই গ'ল নেক্সট আমাৰ টাৰ্গেটটো কি হ'ব চি ওলাব লাগে এতিয়া চোৱা এতিয়া মই আকৌ এতিয়া মন কৰিবা এতিয়া মই এনেকৈ লিখিম এৰিয়া অফ ট্ৰায়াংগল আমি লিখিম এৰিয়া অফ ট্ৰায়াংগল এ বি চি ইজ ইকুৱেল এবাৰ চাবা এবাৰ আমি কি কৰিম এতিয়া যিহেতু আমাক চিৰ মান উলিয়াব লাগে যে গতিকে আমি চাবা চিত্ৰলৈ উভতি গৈছোঁ মই আমি লিখিম এবাৰ হাইটটো লিখিম চি ই আৰু বেছটো লিখিম এ বি কাৰণ আমি হাইটৰ মানটো নাজানো মানে চিৰ মানটো নাজানো উলিয়াম আৰু ইয়াতে চি ই যদি হাইট হয় আমাৰ বেছটো কি হ'বগৈ বেছটো হ'ব এ বি আৰু আমি এ বিৰ মান জানো কাৰণ এ বিৰ মান কিমান 7.5 সেণ্টিমিটাৰ হয় গতিকে আমি এনেকৈ লিখিম চোৱা
ইজিকেল কি লিখিম প্ৰথমে লিখিমে আমি ফৰ্মুলা মতে কি হ'ব হাফ ইনটু বেছ ইনটু হাইট য'ত নেকি হাফ ইনটু বেছৰ মানটো আমি লিখিম এ বি হ'ব নেকি ন এবাৰ চাওঁ ঠিক আছে এ বি লিখিম বেছৰ মানটো লিখিম আমি এ বি আৰু হাইটৰ মানটো আমি লিখিম গৈ চি ই সেইটো আমাৰ টাৰ্গেট ঠিক আছে এতিয়া চোৱা ছাত্ৰ ছাত্ৰীসকল মন কৰা আমি ইতিমধ্যেই এৰিয়া অফ এ বি চি মান পাই আহিছোঁ হয় নে নহয় কাৰণ চোৱা তুমি এৰিয়াটো যদি ভূমিটো বেলেগ কৰি লোৱা বা উচ্চতাটো বেলেগ কৰি যিমান এৰিয়া পাবা ন এটা ত্ৰিভুজৰ আৰু অন্য এটা ভূমি আৰু উচ্চতা লৈ পিনে মানে এৰিয়া ওলালে তাৰ মানটো সদায় ছেম হয় কাৰণ ত্ৰিভুজটো একেটাই ত্ৰিভুজ হয়নে নহয় মই কি ক'ব বিচাৰিছোঁ এটা ত্ৰিভুজ ঠিক আছে তুমি ইয়াক এইডাল যদি উচ্চতা লৈ পিনি এইডালৰ যদি ভূমি লৈ যদি ইয়াৰ যদি কালি উলিয়া ধৰি লওক 30 পালা উদাহৰণ দিছোঁ একেদৰে তুমি এই ত্ৰিভুজটোকে তুমি এইডাল উচ্চতা লৈ পিনি এইডাল যদি ভূমি বুলি লৈ পিনি যদি কৰা তেতিয়া তুমি সদায় কিমান পাবা 30 পাবা কাৰণ ত্ৰিভুজটো এটাই ন এটা ত্ৰিভুজৰ কালিটো এটাই হ'ব গতিকে আমাৰ ইয়াতে কি হৈছে এতিয়া ইয়াতে ভূমি আৰু উচ্চতাটো বদলি হৈছে কিন্তু ত্ৰিভুজটোৰ কালিটোতো এটাই হ'ব গতিকে এৰিয়া অফ ত্ৰিভুজ এ বি চিৰ মানটো কি হ'বগৈ 27 হ'ব কাৰণ আগতে আমি 27 পাই থৈছোঁ নহয় গতিকে এবাৰ কি লিখিম আমি 27 লিখিম ঠিক আছে এককবোৰ নিলিখোঁ এককবোৰ আমি একদম লাষ্টত লিখিম গতিকে এইটো এ বি হ'ব লাগিছিলে এইটো এ নহয় এ বি হৈ গ'ল এতিয়া কেলকুলেশ্যন কৰি পিনি কি উলিয়াই দিম চি ইৰ মান উলিয়াই দিম তাৰ আগতে মানটো এ বিৰ মানটো বহাই ল'ম 27 ইজিকেল টু কি হ'ব তলত লিখোঁ নেকি ন 27 ইজিকেল টু কি 1/2 ইনটু এ বিৰ জেগাত আমি কি লিখিম এতিয়া এ বিৰ মানটো আমি জানো নহয় 7 পইণ্ট কিবা এটা আছিলে ন এ বি চোৱা এইটো এ বি ইজিকেল টু কি 7.5 হয়নে ইনটু চি ই এতিয়া চোৱা ইয়াত একো কাটা কাটি কৰা এনেকুৱা স্কোপ দেখা নাই আল্টিমেটলি ইয়াৰ আনচাৰটো কি হ'ব 27 ইজিকেল টু কি হ'ব ওপৰত কি হ'ব 7.5 ইনটু চি ই হ'ব হয় নহয় বাই 2 এতিয়া চোৱা 2টো সিহঁতৰ লগত হৰণ হৈ আছে গতিকে এইফালে আহিলে কি হৈ যাব 2টো এইটো 27ৰ লগত পূৰণ হৈ যাব ইজিকেল টু 7.5 ইনটু চি ই হৈ গ'ল এতিয়া এই দুটা পূৰণ কৰিলে কি হ'ব 2 7 গুণ 14 4 উকলিলে 1 2 2 গুণ 4 1 5 হৈ গ'ল ইজিকেল টু 7.5 ইনটু চি ই হৈ গ'ল এতিয়া চি ইৰ মানটো যে আমি যদি উলিয়াওঁ কি হ'ব চি ইৰ লগত 7.5 কি পূৰণ হৈ আছিলে গতিকে এইফালে আহিলে হৰণ হৈ যাব 54ৰ লগত 7.5 কি হ'ব হৰণ হ'ব হৈ গ'ল নেক্সট এটা আমি দুটা কিবা কাটা কাটি কৰিব যায় নেকি এইটো চাম তাৰ আগতে আমি দশমিকটো উঠাই লওঁ ন চি ই ইজিকেল কি হ'ব এবাৰ দশমিকটো উঠি গ'লে কি হ'ব ওপৰত 0 এটা বাঢ়ি যাব হয়নে এইবোৰতো তোমালোকে ক্লাছ 6ত পঢ়ি আহিছা হয়নে এতিয়া চোৱা কি কৰিম এটা কাটা কাটি কৰিব যাব পাছেৰে এইটো পাছেৰে কৰিলে ইয়াক যাব 5 1 গুণ 5 2 থাকিলে 25 5 5 গুণ 25 ইয়াক আকৌ পাছেৰে কৰিলে 5 1 গুণ 5 4 বাৰ নাযায় গতিকে এইটো শূন্য এটা বহি যাব হয়নে নহয় 4 শূন্য হ'ব তেতিয়া 8 বাৰ ঠিক আছে আকৌ 3ৰে কৰিব লাগে 3ৰে 3 ইয়াক 5 বাৰ 3 5 গুণ 15 ইয়াক আকৌ 3ৰে কৰিলে মানে 3 3 গুণ 9 3 6 গুণ 18 আল্টিমেটলি চি ই ইজিকেল কি হ'ব 36/5 আকৌ 36ক যদি মই যদি 5ৰে যদি হৰণ কৰোঁ কেইবাৰ যাব 7 বাৰ গ'লে আমাৰ হ'বগৈ 35 1 নামি আহিব দশমিক দিলে 0 হ'ল 2 দিলে মানে 10 এতেকে আনসাৰটো আমাৰ হ'বগৈ চি ই ইজিকেল কি হ'ব 7.2 আৰু চি ইডাল কি হয় এডাল বাহু হয় এইটো হ'ব আমাৰ চেণ্টিমিটাৰ এনেদৰে আমি সলভ কৰিব লাগিব ঠিক আছে তোমালোকে এতিয়া প্ৰথমবাৰ মই এবাৰ দেখা দিছোঁ তাৰপৰত মই এইখিনিকে মানে চেঞ্জ কৰি অসমীয়া মাধ্যমৰ কাৰণে লিখি দিম ছাত্ৰ ছাত্ৰীৰ বাবে তোমালোকে এবাৰ চাই লোৱা দেই এইটো প্ৰথম চোৱা তোমালোকে এইটো পাৰিলে পজ কৰি পিনি ভিডিঅ'টো ৰখাই লিখি ল'বা ঠিক আছে এয়া আমাৰ পিছৰ চোৱা লাষ্ট শেষৰ চোৱা আৰু এতিয়া চোৱা ছাত্ৰ ছাত্ৰীসকল এইখিনি আকৌ মই কমপ্লিট লিখিলে বহুত সময় যাব গতিকে মই অসমীয়া মাধ্যমৰ কাৰণে ইয়াতে য'ত ইংৰাজী আছে এইখিনি মই চেঞ্জ কৰি পিনি অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে এইটো চেঞ্জ কৰি দিছোঁ ঠিক আছে গিভেনৰ জেগাত তোমালোকে জানা এইবোৰ চিম্পল কথা এইবোৰ লিখিব লাগে দিয়া আছে এ বি চি এটা কি লিখিম আমি সমদ্বিবাহু ত্ৰিভুজ য'ত এ বি এ চি ইজিকেল টু এইটো চেণ্টিমিটাৰ জেগাত অসমীয়া লিখিব পাৰা চেণ্টিমিটাৰ নহ'লে ইংৰাজী লিখি থ'লে একো প্ৰব্লেম নাই ঠিক আছে ইংৰাজীত চি এম বুলি লিখি থ'লে একো সমস্যা নহয় গতিকে এই মানবোৰ আমি এইমতে পাতি দিছোঁ চেণ্টিমিটাৰ এৰিয়া অফ ত্ৰিভুজ এ বি চিৰ কালি ঠিক আছে উলিয়াব লাগে আৰু চি ৰ মান আমাক উলিয়াব লাগে আকৌ আমি লিখিম এতিয়া গতিকে এটা আমি চেঞ্জ কৰি লিখিব লাগিব
ত্ৰিভুজ এ বি চিৰ কালি ইকুৱেল কি হাফ ইনটু বেছ ইনটু হাইট য'ত ইয়াতে বেছটো লৈ ল'লোঁ বি চি আৰু উচ্চতাটো ল'লোঁ এ ডি গতিকে ফৰ্মুলা মতে বহাই আমি কিমান পালোঁ এইটো পালোঁগৈ 27 বৰ্গ চেণ্টিমিটাৰ হৈ গ'ল আকৌ নেক্সট আমি কি লিখিম এৰিয়া অফ ত্ৰিভুজ এ বি চি এ বি চি ত্ৰিভুজ এ বি চিৰ কালি ইজিকেল হাফ ইনটু বেছ ইনটু হাইট এবাৰ আমি বেছটো ল'লোঁ এ ভি আৰু হাইটটো ল'বলগীয়া হৈছে আমাৰ চি ই হয়নে গতিকে কালিতো আমি 27 এইমাত্ৰ পাই আহিছিলোঁ গতিকে 27 বাকী আমি মানবোৰ বহাই দিলোঁ তো মানবোৰ বহাই দিবি অংকটো আমি কেলকুলেশ্যন কৰিলোঁ কেলকুলেশ্যনটো মই কৈছোঁৱে কেনেকৈ কৰিলোঁ ঠিক আছে যদি তোমালোকে এইটো ইয়াত চোৱা নাই তেতিয়া এই ইংৰাজী মাধ্যমত লিখোঁতে চাই ল'বা এনেকৈ চাই পিনি লাষ্টত শেষত আমি চিৰ মানটো কিমান পালোঁগৈ লাষ্টত আল্টিমেটলি চিৰ মানটো পালোঁগৈ আমাৰ 7.2 চেণ্টিমিটাৰ এনেদৰে আমি সলভ কৰিব লাগিব ঠিক আছে এবাৰ প্ৰথম পাক এবাৰ চাই লোৱা যদি অসুবিধা পাইছা দৰকাৰ পৰিলে তোমালোকে ভিডিঅ'টো পজ কৰি লিখি ল'বা দেই নেক্সট গৈছোঁ আমি কুৱেশ্যন নম্বৰ 9 এটা কুৱেশ্যন নম্বৰ 9 বোৰ একে সেমে হ'ব কুৱেশ্যন নম্বৰ 8 টাইমবোৰে হ'ব ইন দ্য ৰাইট এংগল ট্ৰায়াংগল এ বি চি এংগল এ ইজ 90 এ ডি ইজ পাৰপেণ্ডিকুলাৰ টু বি চি ইফ এ বি ইজ 12 সেণ্টিমিটাৰ এ চি ইজ 5 সেণ্টিমিটাৰ বি চি ইজ 30 সেণ্টিমিটাৰ দেন ফাইন এৰিয়া অফ এ বি চি লেন্থ অফ এ ডি ঠিক আছে আমি চিত্ৰ অঁকা দিয়া নাই চিত্ৰটো আমি নিজে আঁকি ল'ম এটা আমাক সমকোণী ত্ৰিভুজৰ কথা কৈছে দেই ঠিক আছে তাৰ আগতে এটা বস্তু থাকি গ'ল আমি অসমীয়াটো পঢ়ি লওঁ ন এ বি চি সমকোণী ত্ৰিভুজৰ কোণ এৰ মান 90 ডিগ্ৰী এ ডি বি চিৰ ওপৰত টনা লম্ব যদি এ বিৰ মান 12 সেণ্টিমিটাৰ এ চিৰ মান 5 সেণ্টিমিটাৰ বি চিৰ মান 3 সেণ্টিমিটাৰ হয় তেন্তে আমাক এ বি চি ত্ৰিভুজৰ কালি উলিয়াব কৈছে আৰু এ ডিৰ দৈৰ্ঘ্য নিৰ্ণয় কৰিব কৈছে চোৱা প্ৰথমে আমাক কি দিছে এ বি চি বুলি কি দিছে আমাক এ বি চি বুলি এটা কি দিছে সমকোণী ত্ৰিভুজ দিছে য'ত এ কোণটো বোলে 90 ডিগ্ৰী সেইটো ভালকৈ মনত ৰাখি থোৱা গতিকে চোৱা এইটো যদি 90 ডিগ্ৰী আছে তাৰমানে এইটো আমাৰ কাৰণে কি এইটো আমাৰ কাৰণে লম্ব বা উচ্চতা সেইটো মনত ৰাখিবা দেই আৰু এইটো আমাৰ কাৰণে কি হ'ব ভূমি ঠিক আছে যেতিয়া সমকোণী ত্ৰিভুজৰ এটা কি থাকে লম্ব উচ্চতা থাকে এটা ভূমি থাকে এটা অতিভুজ থাকে এডাল অতিভুজ ঠিক আছে মানে যিডাল এনেকৈ চিধাকৈ থাকিব লম্বভাৱে থকাডাল আমি উলম্বভাৱে থকাডাল আমি উচ্চতা বুলি ক'ম আৰু সমতলকৈ থকাডালক আমি ভূমি বুলি ক'ম আৰু 90 ডিগ্ৰী কোণৰ বিপৰীত বাহুডালক আমি ক'ম অতিভুজ ঠিক আছে ইয়ালৈকেতো ঠিকে আছে এতিয়া আমাৰ ইয়াতে আমাক কি কৈছে আকৌ এই এৰ পৰা বি চিলৈকে মানে এডাল কি টানিছে আকৌ ইয়াৰ ওপৰতো এটা লম্ব টানিছে ঠিক আছে এইটো 90 ডিগ্ৰী এইটো মনত ৰাখিবা এৰ পৰা ইয়ালৈকে এ পৰা বি চিৰ ওপৰত কি আছে এডাল লম্ব টানিছে যাৰ নামটো লম্ব মানে 90 ডিগ্ৰী হ'ব হয়নে নহয় যাৰ নামটো দিছে ডি কেছটো ধৰিব পাৰিছা এ পৰা ডিলৈ এডাল কি টানিছে বি চিৰ ওপৰত এডাল কি টানিছে এডাল লম্ব যদি এতিয়া চোৱা অথনি যে মই কৈছিলোঁ এ ডিডাল যদি এটা লম্ব হ'লে ইয়াৰ ভূমিটো কি হ'ব বি চি হ'ব এ ডিডাল উন্নতি হ'লে মানে এই ত্ৰিভুজটোৰ কাৰণে বি চিডাল কি হৈ যাব ভূমি হ'ব কাৰণ ইয়াত লম্বটো এনেকৈ আছে নহয় বা উন্নতিটো এনেকৈ আছে নহয় হয়নে নহয় গতিকে এতিয়া আমাক কি উলিয়াব দিছে প্ৰথমে আমাক উলিয়াব দিছে এ বি চি ত্ৰিভুজৰ কালি দ্বিতীয়তে আমাক এ ডি মানে এই এ ডি বাহুটোৰ দৈৰ্ঘ্যটো আমাক উলিয়াব কৈছে তো চিম্পল একেই হ'ব গিভেন আগৰ দৰে হ'ব প্ৰথমে আমি লিখি ল'ম এ বি চি ইজ এ right angle triangle য'ত এংগুল এৰ মানটো কি আমাৰ 90 ডিগ্ৰী সেইবোৰ লিখি ল'লে মানে আমাৰ কাৰণে ভাল হয় এতিয়া চোৱা আমাক বেছ এতিয়া চোৱা বেছটো মই যেতিয়া ভূমি এ বি বেছ এতিয়া বেছটো এনেকৈ নিলিখোঁ আৰু এতিয়া আমি লিখিম এ বি মানে আমাক কিমান দি আছে আমাক এ বি মানে আমাক দিছে কিমান ইয়াত দিছিল নহয় এ বি দিছে ৰ'বা এ চি দিছে বি চি দিছে এতিয়া চোৱা ৰ'বা লগতে আমাক এ বিও দিছে চোৱাচোন এ বি দিছে এ চি দিছে বি চি দিছে হয়নে নহয় গতিকে আমাৰ এ বিৰ মান কিমান দিছে এবাৰ চাই লওঁ এ বি মান দিছে 12 সেণ্টিমিটাৰ 12 সেণ্টিমিটাৰ বি চি আৰু এ চি এইবোৰ লিখি লওঁ বি চি আমাক দিছে বি চি মান দিছে 13 সেণ্টিমিটাৰ বি চি মান দিছে আমাক 13 সেণ্টিমিটাৰ আৰু এ চিৰ মান আমাক দিছে এ চি মান দিছে আমাক 5 সেণ্টিমিটাৰ 5 সেণ্টিমিটাৰ হৈ গ'ল এতিয়া আমাক উলিয়াব লাগে কি এ বি চিৰ এৰিয়া অফ ট্ৰায়াংগল এ বি চি মান উলিয়াব কৈছে আৰু আমাক কি লগাইছে এ ডি যিডাল মাজত এটা লম্ব এডাল টানি দিলে সেইটো মান আমাক উলিয়াবলৈ কৈছে এতিয়া প্ৰথমে আমি এৰিয়া অফ এ বি চি উলিয়াম ঠিক আছে এৰিয়া অফ ত্ৰিভুজ এ বি চি ইজিকেলি কি হয় ত্ৰিভুজৰ এটা এৰিয়া ওলোৱা ফৰ্মুলাটো কি হয় হাফ ইনটু বেছ ইনটু
হাইট এটা ছাত্ৰ ছাত্ৰীসকল চিত্ৰলৈ ঘূৰি যাওঁ এতিয়া চোৱা মই যদি ইয়াক এটা এবাৰ কি কৰিম ইয়াক ভূমি হিচাপে ল'ম কিয় ল'ম এই ভূমিটোৰ মানুহ জানো আমি এই উচ্চতা মানুহ জানো ইয়াৰ এ বি মান আমাক দিছে কিমান এ বি মান আমাক দিছে 12 ঠিক আছে বি চি মানে দিছে আমাক 13 আৰু এ চিৰ মান দিছে আমাক ৰবা এ চি মানটো কি আছিল 5 এইটো 5 সেন্টিমিটাৰ দিছে এতিয়া চোৱা যেহেতু এইটো 90 ডিগ্ৰী কোণ ধৰি পাইছানে 90 ডিগ্ৰী কোণ গতিকে এ চি ডালো কি হয় ত্ৰিভুজটোৰ কাৰণে উচ্চতা হয় আৰু এ বি ডাল কি হয় ত্ৰিভুজটোৰ কাৰণে ভূমি হয় গতিকে আমি এই উচ্চতা আৰু এই ভূমিটো লগাই মিনি আমি কি কৰিম এই ত্ৰিভুজটোৰ আমি এৰিয়াটো উলিয়াম কালিটো উলিয়াম গতিকে আমি এনেকৈ লিখিম এবাৰ আমি কি লিখিম হাফ ইনটু ইয়াত ভূমি জেগাত আমি কি লিখিম এ বি লিখিম ইনটু আৰু উচ্চতা জেগাত লিখিম আমি এ চি ধৰি পাইছানে এইটো ভূমি এ বি এইটো উচ্চতা এ চি কাৰণ হেডৰ মানবোৰ আমি জানো যে হয়নে নহয় আমি ইচ্ছা কৰিলে চোৱা মই আকৌ কৈছোঁ ইচ্ছা কৰিলে আমি এ ডি লগাব পাৰোঁ এ ডি ডালো কি কৈছে উচ্চতা বুলি কৈছে তেতিয়া আমাৰ ভূমিটো কি যাব 20 হৈ যাব কিন্তু আমাক আমি এ ডি মান নাজানোৱেই গতিকে আমি যিটো জানো তাৰ পৰা আমি সেইটোকে ব্যৱহাৰ কৰি পিনে আমি কালিটো উলিয়াই লওঁ গতিকে আমি মানবোৰ বহাওঁ হাফ ইনটু এ বিৰ মান কিমান পাৰিবে চাবলগীয়া আছে এ বিৰ মান হৈছে 12 এ চিৰ মান কিমান 5 গতিকে ইয়াৰ পৰা আমি কেলকুলেশ্যন কৰি ওলাম 2 ৰে 2 এবাৰ 12 6 বাৰ থাকিলে কি 6 পূৰণ 5 ইজিকেল কি হ'ব 30 সেন্টিমিটাৰ স্কয়াৰ এতেকে এই ত্ৰিভুজটোৰ কালি আমি কেন পালো এই ত্ৰিভুজটোৰ কালি আমি পালো মোটামুটি ত্ৰিভুজটোৰ কালি পালো আমি 30 সেন্টিমিটাৰ স্কয়াৰ বা স্কয়াৰ সেন্টিমিটাৰ হৈ গ'ল এতিয়া আমি যেহেতু ত্ৰিভুজটোৰ কালি পালো এটা এই কালিটো ব্যৱহাৰ কৰি আমি কি কৰিম এ ডিৰ মানটো উলিয়াম চাবা দেই কেনেকৈ উলিয়াম কাৰণ এবাৰ আমি এই ত্ৰিভুজটোৰ কালিটো উলিয়াওঁতে উচ্চতাটো এ ডি ব্যৱহাৰ কৰিম আৰু ভূমিটো কি ব্যৱহাৰ কৰিম বি চি ব্যৱহাৰ কৰিম এটা আমি এনেকৈ লিখিম এৰিয়া অফ ট্ৰায়াঙ্গল এ বি চি ইজিকেল কি জানো আমি হাফ ইনটু বেস ইনটু হাইট এবাৰ চোৱা হাফ ইনটু বেসটো এবাৰ ল'ম আমি চোৱা এবাৰ বেস ল'ম বি চি কি ল'ম বি চি তেতিয়াহে আমাৰ এ ডি ডাল আহিবগৈ হয় নে নহয় তেতিয়া এ ডি ডাল আমি উলিয়াব পাৰিম বেস ল'লোঁ বি চি আৰু হাইট হ'ব এ ডি আৰু আমি এৰিয়া অফ ট্ৰায়াঙ্গল এ বি চি মানে এইমাত্ৰ উলিয়ালোৱেই কিমান পালোঁ 30 ডিগ্ৰী পালোঁ গতিকে এৰিয়া অফ ট্ৰায়াঙ্গলৰ জেগাত আমি লিখিম 30 বা 30 ডিগ্ৰী নহয় 30 সেন্টিমিটাৰ স্কয়াৰ দেই কেতিয়াবা কেতিয়াবা মুখৰ পৰা একদম ভুলকৈ ওলাই যায় নহয় অলপ মন কৰিবাচোন তোমালোকে দেই গতিকে এইটো 30 সেন্টিমিটাৰ স্কয়াৰ হ'ব লাগে ক'ব লাগে মানে ডিগ্ৰী হৈ পালোঁ এইটো হ'ব লাগে 30 গতিকে 30 সেন্টিমিটাৰ স্কয়াৰ আমি এককটো নিলিখোঁ অকল আমি মানটোহে লিখি লৈছোঁ ঠিক আছে লাষ্টত আমি এককটো লিখিলে হয় এতিয়া চাবা আমি এটা মানবোৰ বহাম 30 ইজিকেল টু হাফ ইনটু বি চিৰ মানটো আমাক দিয়া আছে ন কিতাপত কিবা এটা দিয়া আছে কি দিয়া আছে তোমাৰ 13 সেন্টিমিটাৰ দিয়া আছে হয় নে নহয় গতিকে বি চিৰ জেগাত আমি লিখিম 13 সেন্টিমিটাৰ আৰু আমি এ ডি উলিয়াবলৈ গৈ আছোঁ হয়নে এতিয়া 30 ইজিকেল কি হ'ব হাফ ইনটু ৰবা এই তলত 1 আছে হয়নে নহয় তলৰখিনি তলক পূৰণ হ'ব 2 2 গুণ 2 2 গুণ 2 হয়নে এইবোৰ লিখিব নালাগে ওপৰত পূৰণ কৰিলে কি হ'ব 13 ইনটু এ ডি হৈ গ'ল এতিয়া চোৱা এই ওপৰটোৰ লগত 2টো হৰণ কৰি আছে গতিকে 2টো এফালে নিলে কি হ'ব 2 পূৰণ 30 হৈ যাব ইজিকেল টু 13 ইনটু এ ডি এক মিনিট মই জেগা ঠিক আছে এটা আমাৰ ওলাই যাব ইয়াৰ পৰা আমি এতিয়া এ ডি মান উলিয়াব পাৰিম এটা চোৱা 2 পূৰণ 30 হ'লে কি হয় 60 হয় ইজিকেল টু 13 ইনটু এ ডি এটা এ ডিৰ মানে এপাবলৈ পাৰিম এ ডি ইজিকেল কি হ'ব 60/13 হ'ব হয়নে নহয় এইবোৰতো বাৰে বাৰে কৈ আছোঁ পূৰণটো এইফালে আহিলে হৰণ হয় বুলি এটা 13 পৰা 16 এটা হৰণ কৰিব লাগে কাৰণ যিহেতু 13টো মৌলিক সংখ্যা হয় 16ৰ লগত তেনেকুৱা একো সংখ্যা নাই বিভাজ্য হোৱা তেনেকুৱা সংখ্যা নাই গতিকে 13 ৰে 60 হৰণ কৰিব লাগিব উপায় নাই আৰু আমি কৰিলে কেইবাৰ কৰিব লাগিব 4 বাৰ 5 বাৰ 4 বাৰ কৰিব লাগিব হয়নে নহয় 4 3 গুণ 12 2 উকলিলে 1 4 গুণ 4 কে 5 এফালে 8 থাকিলে এবাৰ দশমিক দিব লাগিব হয়নে শূন্য আহিব এবাৰ 5 বাৰ কৰিব লাগিব নেকি 5 3 15 5 65 65 না 6 বাৰ কৰিব লাগিব চাগে ঠিক আছে 6 3 গুণ 18 8 78 হয়নে এটা 2 হ'ব দশমিক থকাৰ কাৰণে শূন্য হ'ল 1 দিলো এটো কি হ'ব 20 হ'ব সৰি 13 হ'ব হয় না 13 হ'ব এফালে আমাৰ 13 হলে এটো কি হ'ব এবাৰ দিলে 13 এফালে 7 বাৰ থাকিব দশমিক থকাৰ কাৰণে শূন্য হ'ব আকৌ আমি কৰিব লাগিব 5 ৰে কৰিব লাগিব হয় না এনেকৈ কৰি গৈ থাকিব লাগিব কিন্তু আমি গুটেকালটো নকৰো বাৰু মই দেখাই আছো তোমালোকক এটো 5 ৰে কৰিলে 5 মান 5 3 15 5 65 এটো 5 থাকিব ন
এতিয়া চোৱা ইয়াক আমি বাৰে বাৰে কৈ নাথাকোঁ দশমিকৰ পিছত যদি আমি যদি দুটা সংখ্যা পাওঁ সেইটো আমাৰ কাৰণে কি যথেষ্ট হৈ যায় এতিয়া চোৱা আমি AD ইকুৱেল কি লিখিম ভালকৈ চাবা দেই আমি কি পাইছোঁ 4.615 এনেকৈ গৈ কিবা কিবি ওলাই গৈ থাকিব আমি কি কৰিম দশমিক পিছত মাত্ৰ দুটাই সংখ্যা লিখিম দশমিক পিছত দুটা সংখ্যা লিখা মানে কি 6ৰ পিছত কি আছে 1 আছে আকৌ 1ৰ পিছত কি আছে 5 আছে আমি আগতে সৰুতে পাইছিলোঁ যে যিকোনো সংখ্যাক আমি এটা কি কৰিব এটা ৰাউণ্ড ফিগাৰ লিখিব পাৰোঁ হয়নে নহয় ৰাউণ্ড ফিগাৰ লিখিলে কি কৰিব লাগে পিছৰ সংখ্যাটো চাম এইটো 5তকৈ ওপৰলৈ এইটো আমি কি লিখিব লাগিব 2 লিখিম আৰু 5তকৈ তললৈ 1 to 1 থাকিব গতিকে এইটো 6ৰ পিছত আমি কি লিখিব পাৰিম 2 লিখি পিনি এইটো লিখিব পাৰিম এপ্ৰক্স এনেকৈ লিখি দিলে আমাৰ আনচাৰটো হৈ যাব মানে মোটামুটি আৰু এইটো মানে একজেক্টটো নহয় এইটো মোটামুটি মানে এইটো চাই লোৱা এনেকৈ লিখি আমি এটা চোৱা ৰ'বা এইটো আমি ইয়াতে কি পালোঁ AD মান পাই গ'লোঁ AD উলিয়াব কৈছিলে আমি AD উলিয়াই দিলোঁ এটা প্ৰথম পাৰিবা চাই লোৱা তাৰপৰা আমি অসমীয়া মাধ্যমৰ কাৰণে লিখিম চিত্ৰটো এইটো আমাৰ এই প্ৰথম চোৱা এইটো এই পিছৰ চোৱা মাজৰ চোৱা এইটো আমাৰ শেষৰ চোৱা ঠিক আছে দৰকাৰ হ'লে তোমালোকে পজ কৰি লিখি ল'বা মই এতিয়া অসমীয়া মাধ্যমৰ কাৰণে এইটো ট্ৰান্সলেট কৰি দিছোঁ গিভেনটো লিখিবা দিয়া আছে ABC এটা সমকোণী ত্ৰিভুজ ABC এটা সমকোণী ত্ৰিভুজ য'ত এংগুলাৰ মানটো 90 ডিগ্ৰী AB এইবোৰ চেণ্টিমিটাৰবোৰ এইবোৰ তোমালোকে অসমীয়া লিখিব পাৰা নিলিখিলে একো নাই বা লিখিলেও লিখিব পাৰে কমা চিন দিছোঁ এতিয়া আমি এইটো ত্ৰিভুজ ABCৰ কালি ইকুৱেলটো উলিয়াব লাগে আৰু AD মান উলিয়াব লাগে হয়নে নহয় আকৌ আমি একেটাই কৰিব লাগিব আমি লিখিম কি ইয়াতে ABCৰ কালি ত্ৰিভুজ ABCৰ কালি ইকুৱেলটো হাফ ইনটু বেছ ইনটু হাইট য'ত হাফ বেছটো ল'লোঁ AB হাইটটো ল'লোঁ AC তো আমি মানবোৰ বহাই আমি মান কি পালোঁ এইটো হ'বগৈ আমাৰ 30 বৰ্গ চেণ্টিমিটাৰ যদি বুজি পোৱা নাই তোমালোকে মই এই আগত যেনেকৈ বুজাইছোঁ এইটো মন কৰি চাবা ইয়াত অকল মই ট্ৰান্সলেটে কৰি দিছোঁ দেই হৈ গ'ল আকৌ পূৰ্বৰ দৰে হ'ব এইটো আমাৰ এৰিয়া অফ ABC জেগাত এইটো অসমীয়া লিখিলে কি হ'ব ABC ত্ৰিভুজৰ কালি হ'ব হয়নে নহয় এইটো অকণ ডাঙৰ কৰিব পাৰা ABC ত্ৰিভুজৰ কালি হাফ ইনটু বেছ ইনটু হাইট য'ত এবাৰ হাফ বেছ ল'লোঁ BC আৰু হাইট ল'লোঁ AD আৰু মানবোৰ বহালোঁ কেলকুলেশ্যন কৰিলোঁ আল্টিমেট আমি আনচাৰটো কি পালোঁগৈ AD ইকুৱেল টু 4.6 টু এপ্ৰক্স বুলি এনে অসমীয়াটো লিখিলে হ'ল দেই ঠিক আছে হৈ গ'ল তো এইটোৱে আছিলে আমাৰ কুৱেশ্যন নম্বৰ কিমান আছিলে এইটো আমাৰ কুৱেশ্যন নম্বৰ 9ৰ সলিউশ্যন এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 10 কুৱেশ্যন নম্বৰ 10টোৱে কি কৈছে আমি পঢ়োঁ ইন এ কোৱাড্ৰিলেটাৰেল চাবা দেই ইন এ কোৱাড্ৰিলেটাৰেল ABC দ্য ডায়গনেল AC ইজ 12 cm ইফ BL পাৰ্পেণ্ডিকুলাৰ এই চিম্বলটো পাৰ্পেণ্ডিকুলাৰ বুজায় দেই তাক অসমীয়া লম্ব বুলি কয় ঠিক আছে পাৰ্পেণ্ডিকুলাৰ AC ঠিক আছে DM পাৰ্পেণ্ডিকুলাৰ AC এণ্ড BL ইজ ইকুৱেল টু 3 cm DM ইজ ইকুৱেল টু 7 cm then find the area of one quadrilateral ABCD ঠিক আছে অসমীয়াটো পঢ়োঁ ABCD চতুৰ্ভুজৰ AC কৰ্ণৰ দিশ 12 মিটাৰ ঠিক আছে যদি BL লম্ব AC DM লম্ব AC যাতে BLৰ মান 3 মিটাৰ DMৰ মান 7 মিটাৰ তেন্তে ABC চতুৰ্ভুজৰ কালি কিমান ঠিক আছে গতিকে ইয়াতে আমাক চিত্ৰ দিয়া নাই আমি প্ৰশ্ন দিয়া তথ্যবোৰ ব্যৱহাৰ কৰি পিনি আমি চিত্ৰটো আঁকি উলিয়াই লওঁ ঠিক আছে তেতিয়া আমাৰ কাৰণে সুবিধা হ'ব প্ৰথমে আমি এটা কি আঁকিব লাগিব তেন্তে এটা কোৱাড্ৰিলেটাৰেল যাক আমি চতুৰ্ভুজ বুলি কওঁ চতুৰ্ভুজ এটা আঁকিব লাগিব যাৰ নামটো কি হ'ব ABCD ঠিক আছে মই এটা নাম লিখি এটা চতুৰ্ভুজটা আঁকিলোঁ নামটো ABCD এই চতুৰ্ভুজটোত AC ডাল কি হয় কৰ্ণ ঠিক আছে AC কৰ্ণ যাক আমি ইংৰাজীত ডায়গনেল বুলি কওঁ AC হয়নে এতিয়া চোৱা ACৰ ওপৰত এটা পাৰ্পেণ্ডিকুলাৰ নামটো কি BL এই বি পোৱা গৈছে পাৰ্পেণ্ডিকুলাৰ মানে কি বুজাই চাবা দেই এই পাৰ্পেণ্ডিকুলাৰ মানে ইয়াতে কি হয় এই ACৰ ওপৰত BL এই নামটো হৈছে L হয়নে এই BL ডাল যদি লম্ব যদি হয় তাৰ অৰ্থটো কি হৈছে এই BL ডাল ইয়াতে কিমান ডিগ্ৰী কোণ কৰিছে 90 ডিগ্ৰী কোণ কৰিছে
ঠিক আছে এতিয়া চাবা তোমালোকে ইয়াত এটা কথা এটা কৈছোঁ মই এই বস্তুটো অকণমান দি পাহৰি যোৱাচোন তোমালোকে তেতিয়া ইয়াত মই এটা কথা ক'ব পাৰিম এতিয়া চোৱা এই বস্তুটো যদি মই যদি বাদ দিওঁ তেন্তে এ বি চি এটা কি হয় ত্ৰিভুজ হয়নে নহয় আৰু মই কি কৈছোঁ যে যিহেতু এই বি এলডাল লম্ব কাৰ এ চিৰ গতিকে ইয়াতে কি হৈ গ'ল 90 ডিগ্ৰী হৈ গ'ল আৰু ত্ৰিভুজ এ বি চিৰ কাৰণে বি এলডাল কি হ'ব উচ্চতা হ'ব কাৰণ ইয়াতে 90 ডিগ্ৰী হৈ আছে হয়নে নহয় কাৰণ উচ্চতাটোৰ সদায় কোণ কিমান ডিগ্ৰী হয় 90 ডিগ্ৰী হয় আৰু লম্ব মানে মই আগতে মাজে মাজে কৈ থাকোঁ লম্বটো উচ্চতাও হয়নে নহয় উন্নতিও হয়নে নহয় গতিকে এইটো আমাৰ 90 ডিগ্ৰী কোণ হৈছে গতিকে বি এলডাল এ বি চি ত্ৰিভুজৰ কাৰণে কি হ'ব উচ্চতা আৰু তেতিয়া আমাৰ ইয়াৰ কাৰণে এই এ বি চি ত্ৰিভুজৰ কাৰণে ভূমি কি হ'ব এ চি হ'ব হয়নে নহয় নিশ্চয় ধৰিব পাইছাতো এতিয়া আমি আগৰ চিত্ৰটো আমি আকৌ উভতাই আনিছোঁ ৰ'বা এইটো আছিলে বি এল এইটো 90 ডিগ্ৰী একেদৰে এতিয়া চোৱা আকৌ ডি পৰা এডাল কি গৈছে এডাল লম্ব গৈছে নামটো কি গৈছে এইটো ডি এম ঠিক আছে এই এডাল লম্ব ডি এম ঠিক আছে মই অলপ চাইডত দি ৰাখি লৈছোঁ এইটো লম্ব যেতিয়া এইটো কিমান ডিগ্ৰী হ'ব 90 ডিগ্ৰী হ'ব ঠিক আছে এতিয়া চোৱা মই এটা এইটো অংশটো মুচি দিছোঁ এই অংশটো নাইকিয়া কৰি দিছোঁ এতিয়া তোমালোকে বুজাচোন ঠিক আছে ইয়াৰ নামটো কি ডি এম এতিয়া চোৱা যদি এই পাৰ্টটো যদি মই যদি আঁতৰি দিওঁ মানে পাহৰি যাওঁ তেতিয়া আমাৰ কাৰণে এ চি ডি এটা কি হয় ত্ৰিভুজ হয়নে নহয় য'ত নেকি ডি এমডাল এই ত্ৰিভুজটোৰ কাৰণে এডাল 90 ডিগ্ৰী এডাল লম্ব মানে 90 ডিগ্ৰী এটা হৈছে তাৰমানে এডাল লম্ব বুলি আমাক কৈছে নহয় তো আমাৰ কাৰণে এইটো কি হ'ব এই ত্ৰিভুজ এ ডি চিৰ কাৰণে ডি এমডাল কি হ'ব উচ্চতা হ'ব আৰু ইয়াৰ ভূমিটো কি হৈ যাব এ চি হ'ব নিশ্চয় বুজি পালা এতিয়া চোৱা মই আগৰ চিত্ৰটো এটা আঁকিছিম ঠিক আছে এতিয়া চোৱা এইটো আমাৰ ডি এম এতিয়া তোমালোকে এটা ভালকৈ মন কৰা মই এটা মোৰ পইণ্টাৰটো মন কৰিবা ত্ৰিভুজ এ বি চি এই ত্ৰিভুজটো এইটো ত্ৰিভুজ ঠিক আছে ইয়াৰ যিটো কালি হ'ব ঠিক আছে আৰু ত্ৰিভুজ এ ডি চি এইটো ত্ৰিভুজ এই ত্ৰিভুজটোৰ গোটেই কালি এই কালিটো ইয়াৰ এই কালিটো এই দুটা কালিক যদি মই যদি যোগ কৰি দিওঁ তাৰমানে ত্ৰিভুজ এইটো কি আছিলে এ বি চি এই কালিটোৰ নামটো কি ত্ৰিভুজ এ বি চি আৰু এই কালিটোৰ নামটো কি আছিলে এই ত্ৰিভুজটোৰ কালিটোৰ নামটো কি হ'ব ত্ৰিভুজ এ ডি চি দুটাক যদি মই যদি যোগ কৰি দিওঁ ভালকৈ মন কৰিবা দেই দুটাক যদি মই কালি দুটাক যদি যোগ কৰি দিওঁ তেন্তে আমি কি পাম এই অংশটো এই চব মই ৰংটো বদলাই দিওঁ এই অংশটো আৰু এই অংশটো এই দুটা অংশ যোগ কৰিলে গোটেইটো কি হৈ যাব এই গোটেইটো হৈ যাব না এই গোটেইটো এটা কি চিত্ৰ হয় এই গোটেইটো আমাৰ কি হয় গোটেইটো আমাৰ এইটো কিহৰ কালি হ'ব এই গোটেই চতুৰ্ভুজটো কালি হ'ব ইজিকেলি কি হ'ব ৰ'বা এতিয়া এইটো লিখিব লাগিব তেতিয়া ইজিকেলি কি হ'ব এৰিয়া অফ কোৱাড্ৰিলেটাৰেল কি হ'ব এ বি চি ডি হ'ব কেছটো বুজি পালা তো আমি এনেদৰে আমি কি কৰিম এই ত্ৰিভুজটোৰ এই কোৱাড্ৰিলেটাৰটোৰ বা এই চতুৰ্ভুজটোৰ আমি কালি উলিয়াম কেনেকৈ উলিয়াম এই চতুৰ্ভুজটোৰ কালিৰ মানটো কি হয় এৰিয়া অফ ত্ৰিভুজ এ বি চি এই অংশটো লগত আৰু কোনটো ত্ৰিভুজ আমি যোগ কৰিম কালিটো এ ডি চি এইটো দুটা ঠিক আছে গতিকে এতিয়া মই তোমালোকক এইটো বুজাব যাওঁতে যথেষ্টখিনি আগবাগ কৰিলোঁ এইখিনি এটা মুচিমিন এখন মই চিত্ৰটো নতুনকৈ বনাম দেই এটা বেক কৰি দিওঁ গোটেইকেইটা আহিব নেকি কিমান দূৰ যায় আৰু চাওঁচোন বেক কৰি চাইছোঁ দেই ইয়াতকৈ বেক নহয় ঠিক আছে মুচিব লাগিব তেন্তে এতিয়া উপায় নাই ঠিক আছে এইকেইটা আছিলে আমাৰ ঠিক আছে এইটো আছিলে আমাৰ ডি এম হয়নে নহয় এইটো আছিলে আমাৰ পি এল হয়নে নহয় এইকেইটা আছে আমাৰ লম্ব আছিলে ইয়ালৈকে ঠিক আছে এতিয়া চাবা আমি কি আমাক গিভেনবোৰ এটা লিখিম গিভেন আমাক কি দি আছে চোৱা এ চি মান দি আছে প্ৰথমে লিখিম এ বি চি ডি এটা কি হয় এ বি চি ডি ইজ এ কোৱাড্ৰিলেটাৰেল এইটো এটা আমাৰ মানে চতুৰ্ভুজ য'ত নেকি এ চিডাল কি হয় এ চি ইজ ডাইগনেল এ চি কি হয় কৰ্ণ হয়নে আৰু আমাক কি দিছে বি এলডাল কাৰ লম্ব বুলি কৈছে এইটো লম্বৰ চিম্বল মানে পাৰ্পেণ্ডিকুলাৰ চিম্বল কাৰ এ চিৰ আকৌ আমাক কি দিছে ডি এমডাল কাৰ লম্ব এ চিৰে লম্ব আৰু য'ত আমাক বি এলৰ মান কিমান দিছে বি এলৰ মান দিছে 3 চেণ্টিমিটাৰ ঠিক আছে আৰু ডি এমৰ মান দিছে 7 চেণ্টিমিটাৰ আৰু আমাক এ চি কোণৰ মান দিছে কিমান এ চি কোণৰ মানটো কিমান দিছে চাওঁ দেই এ চি কোণৰ মান দিছে আমাক 12 মিটাৰ 12 মিটাৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি চেণ্টিমিটাৰ নহয় গোটেইবোৰ মিটাৰত আছে অলপ ভালকৈ মন ধৰিবা
মই এইটো ভুলতে চেণ্টিমিটাৰ লিখি পাইছিলোঁ গতিকে তোমালোকে ভালকৈ সাৱধানে যাবা দেই আচ্ছা এতিয়া চোৱা মই এতিয়া কি আমাক কি উলিয়াব লাগে ত্ৰিভুজ মানে কোৱাড্ৰিলেটাৰেল এৰিয়া অফ কোৱাড্ৰিলেটাৰেল ABCD মান আমাক উলিয়াব লাগে গতিকে ইয়াত আমি প্ৰশ্নবোধক চিন দিলোঁ ঠিক আছে এতিয়া মই এটাকে কপি কৰি পিনি পেষ্ট কৰিম এটা চোৱা এৰিয়া অফ কোৱাড্ৰিলেটাৰেল লিখিলে কি হ'ব চাবা দেই তোমালোকে এটা ভালকৈ বুজিব চেষ্টা কৰিবা মই লিখিছোঁ তাৰপিছত আকৌ কৈ আছোঁ এৰিয়া অফ ট্ৰাইংগল জেগাত মই চিম্বল দিব পাৰিম এৰিয়া অফ ট্ৰাইংগল ABC প্লাছ এৰিয়া অফ ট্ৰাইংগল ADC এটা চোৱা চিত্ৰলৈ ভালকৈ চোৱা যিটো নেকি মই আগত কৈছিলোঁ এই গোটেই কোৱাড্ৰিলেটাৰেলটোত ABC কোৱাড্ৰিলেটাৰটোত দুটা ত্ৰিভুজ সোমাই আছে এটা ত্ৰিভুজ এইটো হয়নে নহয় এটা ত্ৰিভুজ আনটো এইটো ত্ৰিভুজ হয়নে চ' এই ত্ৰিভুজ দুটা যদি কালিবোৰ যদি যোগ কৰি দিওঁ তেতিয়া আমি কি পাম ABCD কোৱাড্ৰিলেটাৰেল মানে ABCD চতুৰ্ভুজৰ আমি কি পাম কালিটো পাম এৰিয়াটো পাম গতিকে কি হ'ব এই ABCD চতুৰ্ভুজৰ কালিৰ মানটো কি হ'ব ত্ৰিভুজ ABCৰ কালি এইটো কালি আৰু ত্ৰিভুজ ACD ইয়াৰ কালি দুটাক আমি কি কৰিব লাগিব যোগ কৰিব লাগিব ঠিক আছে বাৰে বাৰে কোৱা হৈছে নিশ্চয় তোমালোকে বুজিব পাইছা ইমানখিনি হোৱাৰ পাছত নিশ্চয় তোমালোকে বুজি পাব লাগে বুলি মই আশা কৰিছোঁ হৈ গ'ল এতিয়া চোৱা এৰিয়া অফ ট্ৰাইংগলৰ মানে কিবা ফৰ্মুলাটো কি হাফ ইনটু বেছ ইনটু হাইট হয় প্লাছ আকৌ এৰিয়া অফ ট্ৰাইংগল ত্ৰিভুজ হ'লে কি হ'ব হাফ ইনটু বেছ ইনটু হাইট হ'ব এতিয়া চোৱা ইয়াৰ হাইট এই ত্ৰিভুজটোৰ বেছ আৰু হাইটটো বেলেগ হ'ব আৰু এই ত্ৰিভুজ ADCটোত বেছ আৰু হাইটটো বেলেগ হ'ব গতিকে আমি চোৱা ইয়াক আমি এনেকৈ লিখিব লাগিব হাফ ইনটু ত্ৰিভুজ ABC কাৰণে আমি বেছ কি ল'ম ABC পইণ্টাৰটো মন কৰিবা দেই এই ত্ৰিভুজটোৰ কাৰণে আমি বেছ কি ল'ম AC ল'ম আৰু আমাৰ ইয়াৰ উচ্চতাটো কি হ'ব উচ্চতাটো হ'ব এই BL ডাল হ'ব ঠিক আছে য'ত নেকি এইডাল যিহেতু লম্ব হয়নে নহয় গতিকে আমি লিখিম ইয়াতে ভূমি জেগাত লিখিম বেছটো আমি লিখিম AC ইনটু ইয়াৰ হাইটটো হ'ব BL প্লাছ একেদৰে এৰিয়া অফ ত্ৰিভুজ ADCৰ হ'ব হাফ ইনটু ইয়াৰো ভূমিটো কি হ'ব AC হ'ব এইটো ত্ৰিভুজ হয়নে নহয় এইটো ত্ৰিভুজৰ ইয়াৰ ভূমিটো কি AC হ'ব আৰু কিন্তু এই লম্বডাল যিটো হাইটডাল কি হ'ব DM হ'ব ইজিকেলটো আমি লিখিম AC বেছ ইনটু DM এইটো আমাৰ বেছ এইটো আমাৰ উচ্চতা ঠিক আছে ফৰ্মুলা মতে মানবোৰ বহাই দিম ফৰ্মুলা মতে মানবোৰ বহালে কি হ'ব এতিয়া হাফ আছে হাফ দিলোঁ AC মান আমাক কিমান দি আছে AC মান আমাক 12 দিয়া আছে গতিকে 12 লিখিলোঁ পূৰণ BL মান আমাক কিমান দিছে 3 দিছে হয়নে নহয় প্লাছ একেদৰে হাফ ইনটু AC মান 12 আৰু DM মান আমাক দি আছে 7 হয়নে এতিয়া ইয়াতে চোৱা আমি ইয়াতে কাটাকাটি কৰিব পাৰিম 2 এৰে এইটো 2 এবাৰ 12ক 6 বাৰ একেদৰে ইয়াতো 2 এৰে 2 এবাৰ এই 12ক 6 বাৰ আল্টিমেটলি এই সাইডত থাকিলে কি 3 পূৰণ 6 মানে 6 পূৰণ 3 যোগ ইয়াতো থাকিলে 6 পূৰণ 7 হৈ গ'ল এতিয়া চোৱা 6 গুণ সৰি এই 6 নহয় তো এইটো 6 পূৰণ 3 হ'ব হয়নে নহয় এইটো 6 আৰু 3 থাকিলে ধৰি পাইছানে এইটো 6 আৰু 3 থাকি গ'ল 6 পূৰণ 3 প্লাছ 6 পূৰণ 7 6 3 গুণ 18 যোগ 7 6 গুণ বা 6 7 গুণ 42 দুইটাকে যোগ কৰিলে কিমান হ'ব 60 সেন্টিমিটাৰ স্কোৱাৰ হ'ব ঠিক আছে এইটো তোমালোকে এবাৰ চাই লোৱা ইয়াৰ পিছত আমি অসমীয়া মাধ্যমৰ কাৰণে কৰিম ঠিক আছে এতিয়া আমি অসমীয়া মাধ্যমলৈ গৈছোঁ মই লেংগুৱেজখিনি চেঞ্জ কৰি দিছোঁ এইটো চোৱা প্ৰথমতে এইটো দিয়া আছে ABCৰ এটা চতুৰ্ভুজ AC কৰ্ণ ঠিক আছে এইবোৰ সেমে হ'ব এই মিটাৰৰ জেগাত তোমালোকে মিটাৰ বুলি অসমীয়া লিখি দিবা ঠিক আছে এটা আমাক উলিয়াব লাগে কি ABC চতুৰ্ভুজৰ কালি গতিকে লিখিবা ABCD চতুৰ্ভুজৰ কালি ইজিকেলটো কিমান এইটো আমাক উলিয়াব কৈছে গতিকে এইটো আমি প্ৰশ্নবোধক চিন দিম হয়নে নহয় বাকী এটা এইখিনি কপিয়ে কৰি দিম আৰু গতিকে ABC চতুৰ্ভুজৰ কালি ইকুৱেলটো কি হ'ব এইখিনি অকণমান এইফালে টানি আনো ন ৰ'বা অলপ ঠিক ঠাক কৰোঁ ৰ'বা দেই
ঠিক আছে এটা এইটো কি হ'ব এৰিয়া অফ এইটো হ'ব এইখিনি এখন চেঞ্জ কৰি দিছোঁ তোমালোকে বুজি পাইছা চাগে মই অকল লেংগুৱেজখিনি চেঞ্জ কৰি আছোঁ একো নাই ঠিক আছে এইটো হ'ব লাগিছিল এৰিয়া অফ ট্ৰাইংগল এ বি চি জেগাত কি হ'ব ত্ৰিভুজ এ বি চি অসমীয়া লিখিলে কি হ'ব কালি হয়নে আকৌ এটা হ'ব ত্ৰিভুজ এ ডি চিৰ কালি এটাকে ফৰ্মুলাবোৰ আমি লিখিছোঁৱেই সেইমতে আমি গঢ়ি পিনি লাষ্টত কি পালোঁগৈ 60 বৰ্গ চেণ্টিমিটাৰ পালোঁ ঠিক আছে এবাৰ তোমালোকে এইটো চাই লোৱা এই প্ৰথম চোৱা চোৱা ঠিক আছে এইটো জুম কৰি দিছোঁ ভাল হ'ব শেষৰ চোৱা চোৱা নেক্সট প্ৰশ্নলৈ গৈছোঁ এইটো হৈছে আমাৰ কুৱেশ্যন নম্বৰ 11 ঠিক আছে এইটো একেই কুৱেশ্যন নম্বৰ 10 নিচিনা হ'ব গতিকে এবাৰ অকণমান আমি স্পীড যাম ঠিক আছে 11 নম্বৰ EG is a diagonal of a quadrilateral EFGH FM and HN are perpendicular on EG if EG is 28 cm FM is 7 cm HN is 5 cm then find area of EFG area of EAG and area of quadrilateral EFGH চোৱা এই প্ৰশ্নটো একদম পুৰা সেম টু সেম কুৱেশ্যন নম্বৰ 10 নিচিনা হয় ইয়াৰ একটো আমাকটো আৰু এখোজ আমাক সহায় কৰিছে এইটো হৈছে আমাক ইয়াত চিত্ৰ আঁকি থোৱা আছে হয় নে নহয় অসমীয়াটো পঢ়িছোঁ EFGH চোৱা EFGH এই তিনিটা EFGH এই চাৰিটা বিন্দু থকা এটা কি চতুৰ্ভুজ হয় নে নহয় য'ত এই EG ডাল কি লিখিছে কৰ্ণ EG ডাল মোৰ পইণ্টাৰটো দেখিছা না এই EG ডাল এইডাল কৰ্ণ হৈ গ'ল আৰু EG ৰ ওপৰত কি আছে লম্ব আছে মানে এই লম্ব মসৃণ কৈছিল পাৰপেণ্ডিকুলাৰ কি এটা হৈছে HN এটা হৈছে FM হয় নে নহয় আৰু EG ৰ মান আমাক দিয়া আছে কিমান E পৰা G লৈ কিমান বুলি কৈছে 28 সেন্টিমিটাৰ আৰু F ৰ পৰা FM ৰ মান কিমান দিছে 7 সেন্টিমিটাৰ আৰু HN ৰ মান কিমান দিছে 5 সেন্টিমিটাৰ আৰু এই EG ৰ মান কিমান দিছে আমাক 28 সেন্টিমিটাৰ দিছে এটা কিটা আমাক কি উলিয়াব কৈছে প্ৰথমে এটা ত্ৰিভুজৰ নাম কি EFG এইটো ত্ৰিভুজ ঠিক আছে এই ত্ৰিভুজটো আমাক কি উলিয়াব কৈছে কালি উলিয়াব দিছে এটা তোমালোকে গম পাইছা না এই ত্ৰিভুজটোৰ কাৰণে ভূমি কি হ'ব EG হ'ব আৰু উন্নতি কি হ'ব FM হ'ব হয় নহয় মানবোৰ জানো গতিকে আমি ফৰ্মুলা লগাই আমি উলিয়াই দিম একেদৰে আকৌ হিটু ত্ৰিভুজ আনটো ত্ৰিভুজ এইটো ত্ৰিভুজ দেখিছা না নামটো কি ইয়াৰ EGH এই EGH ত্ৰিভুজৰ আমাক কি উলিয়াব কৈছে কালি উলিয়াব কৈছে য'ত এতিয়া চোৱা ইয়াৰ ভূমিটো কি হ'ব EG হ'ব আৰু উন্নতিটো হ'ব HN হ'ব গতিকে আমাৰ হেতৰ মান দিয়া আছে কিতাপত গতিকে হেতু আমি ফৰ্মুলা লগাই আকৌ উলিয়াই দিম আৰু লাষ্ট কি উলিয়াব কৈছে আমাক EFGH ৰ কি উলিয়াব কৈছে কালি উলিয়াব কৈছে আৰু কালিটো কি হ'ব এই প্ৰথমটো ত্ৰিভুজ নামটো কি EFG এই ত্ৰিভুজটোৰ কালি হয় নহয় এই ত্ৰিভুজটো কালি আৰু হিটু ত্ৰিভুজ কি EHG এই ত্ৰিভুজটোৰ কালি এই দুটাকে যোগ কৰিলে কি হৈ যাব আমি এই গোটেই চতুৰ্ভুজটোৰ কালি পাই যাম হৈ গ'ল এটা আমি আলোচনা কৰিলে গতিকে এটা গিভেনৰ পৰা আৰম্ভ কৰিম গিভেনত আমাক কি দিয়া আছে লিখি লওঁ EFGH is a quadrilateral য'ত EG is diagonal EG এটা কি হয় diagonal আৰু আমাৰ এইবোৰ কি হয় FM বোৰ এইবোৰ কি লম্ব হয় নে নহয় গতিকে আমি এনেকৈ লিখি লওঁ HN লম্ব হয় লম্বৰ পাৰপেণ্ডিকুলাৰ মানে পাৰপেণ্ডিকুলাৰ চিম্বল এইটো দেই লম্বৰ চিম্বল এইটো কাৰ লগত EG লগত একেদৰে FM ও লম্ব হয় কাৰ লগত EG লগতে লম্ব আৰু ইয়াতে আমাৰ মানবোৰ দিয়া আছে EG ৰ মান আমাক কিমান দিয়া আছে 28 মান দিয়া আছে নেকি হয় EG মান 28 সেন্টিমিটাৰ দিয়া আছে HN ৰ মানো দিয়া আছে নেকি HN আৰু FM ৰ মান দিয়া আছে মানবোৰ আমি লিখি লওঁ HN ৰ মান দিয়া আছে আমাক 5 সেন্টিমিটাৰ আৰু FM ৰ মান দিয়া আছে আমাক 7 সেন্টিমিটাৰ এটা প্ৰথম প্ৰশ্নটো আমাক কি উলিয়াব লাগে এৰিয়া অফ ট্ৰায়াঙ্গল নামটো কি আমাৰ এটো কি EFG ট্ৰায়াঙ্গল EFG এটা সব ট্ৰায়াঙ্গলটো কোনটো দেখিছা নহয় চিত্ৰটো চোৱা EFG এইটো ট্ৰায়াঙ্গল ঠিক আছে ধৰিব পাইছা নহয় এইটো ট্ৰায়াঙ্গলত এইটো চোৱা এইডাল কি হৈছে এইডাল যেহেতু 90 ডিগ্ৰী হৈছে লম্ব হৈ আছে না গতিকে চোৱা এই MF ডাল বা FM ডাল কি হ'ব ইয়াৰ উচ্চতা হ'ব আৰু ভূমিটো তেতিয়া কি হ'ব EG হ'ব ঠিক আছে মানে উচ্চতা অনুপাতে ভূমি হয় হয় না এই বিষয়টো মই আগৰ ভিডিঅ'ত কৈছো তোমালোকে আগৰ ভিডিঅ'বোৰ চাবা দেই গতিকে এটা কি হ'ব আমি লিখিব পাৰিম যে হাফ ইনটু বেস ঠিক আছে ইয়াত এবাৰ ফৰ্মুলাটো লিখি লওঁ বেস ইনটু হাইট হাফ ইনটু ইয়াৰ বেসটো কি হ'ব কোৱাচোন বেসটো কৈছো EG বেসটো হ'ব EG ইনটু মানে হাইটটো হ'ব গৈ FM এইটো চোৱা এইটো হৈছে ইয়াৰ হাইট হৈ গ'ল এটা মানবোৰ আমি বহাই দিম
হাফ ইনটু ইজিৰ মান 28 ইনটু এফ এমৰ মান কিমান এফ এমৰ মানটো আমাক গীতা আছে 7 সেন্টিমিটাৰ তে কাটাকাটি কৰিলে পাইম 2 ৰে 2 এবাৰ 2 ৰে 28ক 14 বাৰ আলটিমেটলি থাকিলে কি 14 ইনটু 7 হয় না নহয় 14 ইনটু 7 কৰিলে কি আছে 7 4 গুণ 28 ৰ 8 উকলিলে 2 7 গুণ 7 7 2 9 98 সেন্টিমিটাৰ স্কয়াৰ এইটো হৈছে আমাৰ ৰোমান নম্বৰ 1 ৰ সলিউশন মানে ত্ৰিভুজ ইএফজিৰ কালি বা এৰিয়া হৈ গল এটা 2 নম্বৰটো আমাক কি উলিয়াব কৈছে এৰিয়া অফ কি উলিয়াব কৈছে আমাক ট্ৰায়াঙ্গল এবাৰ হিটো ট্ৰায়াঙ্গল মানে এই তলৰ ট্ৰায়াঙ্গলটো আমি কালিটো উলিয়ালো এবাৰ ওপৰটো গতিকে এটো মই মুছি লৈছো নামটো কি ইএইচজি কেনেকৈ আছে হেতে ইএইচজি এইটো ইএইচজি এইটো ত্ৰিভুজৰ এটো তোমালোকে ভালকে মন কৰা ত্ৰিভুজটো ৰবা এই ত্ৰিভুজটো মন কৰা ইয়াতে কি হয় এইচএন কি হয় এইচএন ডাল লম্ব হয় না নহয় 90 ডিগ্ৰী গতিকে এইডাল এইচএন ডাল কি হ'ব ইয়াৰ কাৰণে হাইট হ'ব আৰু ইজি ডাল কি হ'ব ইজি ডালে হ'ব হেতৰ ভূমি গতিকে আমি লিখিম এতে এৰিয়া অফ ট্ৰায়াঙ্গল ইএইচ কি বুলি আছে ও ইএইচজি ইজিকেলি কি হ'ব হাফ ইনটু বেস ইনটু হাইট যত নেকি হাফ আৰু ইয়াৰ বেসটো কি হৈছে আমাৰ বেসটো আমাৰ সেম ইজি আৰু হাইটটো কি হ'ব আমাৰ হাইটটো হ'ব এইচএন ঠিক আছে এইচ এন যত এটা মানবোৰ বহালে ইজিৰ মান 28 আৰু এইচএন ৰ মান কিমান দিছে ও এইচএন ৰ মান দিছে আমাক 5 সেন্টিমিটাৰ দিছে সো 2 গুণ 2 2 লৈ ইয়াক 14 বাৰ এটা থাকিলে কি 14 পূৰণ 5 দুইটাকে পূৰণ কৰিলে কি হ'ব আমাৰ 70 হ'ব নেকি ন 5 5 গুণ 20 ৰ 0 কৰিলে 2 5 গুণ 5 5 2 7 70 কি হ'ব সেন্টিমিটাৰ স্কয়াৰ হ'ব কাৰণ এৰিয়াত সদায় এককটো বৰ্গ হৈ যায় স্কয়াৰ হৈ যায় হেতু মনত ৰাখিবা তোমালোক হেলাকি ঠিকই আছে এতিয়া আমি লাষ্ট 3 নম্বৰ আমাক কি লব লাগে এৰিয়া অফ কোৱাড্ৰিলেটাৰেল না এৰিয়া অফ প্ৰশ্ন যেনেকৈ আছে তেনেকৈ লিখো এৰিয়া অফ কোৱাড্ৰিলেটাৰেল এই বুলি আছে ইএফজিএচ ন এৰিয়া অফ কোৱাড্ৰিলেটাৰেল ৰবা কি ইএফ ইএফজিএচ ইজিকেল লিখিব চোৱা মই কৈছিলে নহয় এই গোটেই ৰবা এই গোটেই কোৱাড্ৰিলেটাৰটো এই গোটেই মানে চতুৰ্ভুজটোৰ কালিটো উলিয়াৰ ফৰ্মুলাটো কি হ'ব এই ত্ৰিভুজটো এইটো ত্ৰিভুজ দেখিছা না মই ত্ৰিভুজটো মানে ঘূৰাই দিছো এই ত্ৰিভুজটোৰ কালি আৰু হিটো ত্ৰিভুজ এই ত্ৰিভুজটোৰ কালি এই দুটা যোগ কৰিলে কি হ'ব গোটেইটো হৈ যাব নাই গতিকে এৰিয়া অফ ট্ৰায়াঙ্গল ইএফজি প্লাস এৰিয়া অফ ট্ৰায়াঙ্গল ইজিএইচ ঠিক আছে বা ইএইচজি এৰিয়া অফ ট্ৰায়াঙ্গল ইএফজি প্লাস এৰিয়া অফ ট্ৰায়াঙ্গল ইএইচজি ঠিক আছে ঠিকে লিখিছনে নামবোৰ মই এবাৰ চেক কৰি চাওঁ ইএফজি ঠিকে আছে এতিয়া চোৱা আমি মানবোৰ ইতিমধ্যে আমি পাইছো নহয় এৰিয়া অফ ট্ৰায়াঙ্গল ইএফজি আমি কিমান পাইছিলো চোৱা 98 পাইছো হয় না নহয় 98 প্লাস আৰু এৰিয়া অফ ট্ৰায়াঙ্গল ইএইচজি ৰ মান কিমান পাইছো 70 পাইছো এটা দুটাকে যোগ কৰো ফলে 7 হ'ব 9 হাতে 16 168 কি হ'ব সেন্টিমিটাৰ স্কয়াৰ এককটো সেন্টিমিটাৰ স্কয়াৰ থাকিব হেতু হৈছে আমাৰ আনসাৰ ঠিক আছে তোমালোকে এটো চাই লোৱা ইয়াৰ পিছত মই এটো অসমীয়ালৈ অনুবাদ কৰি দিম ঠিক আছে এটো আমাৰ প্ৰথম গিভেন চোৱা এবাৰ চাই লোৱা এটো আমাৰ গিভেন চোৱা চাই লোৱা দৰকাৰ পৰিলে তোমালোকে ভিডিওটো পজ কৰি লিখিবা দেই মই একেবাৰে ৰৈ থাকিব নোৱাৰিম নহলে সময়টো বহুত যায় নহয় এটো আমাৰ এক নম্বৰৰ সলিউশন ৰোমান নম্বৰ 1 ৰ সলিউশন এইছে আমাৰ ৰোমান নম্বৰ 2 ৰ সলিউশন এয়া হৈছে আমাৰ ৰোমান নম্বৰ 3 ৰ সলিউশন ঠিক আছে এটা এখিনি আমি অসমীয়ালৈ অনুবাদ কৰিছো তোমালোকে এটো চাই যোৱা তো প্ৰথমে মই গিভেনটো লিখিবা দিয়া আছে গিভেন বুলি লিখি থলে একো প্ৰবলেম নাই বাৰু হলে যেহেতু অসমীয়া লিখিছো তেতিয়া অসমীয়াখিনি আমি ট্ৰান্সলেট কৰি দিছো দিয়া আছে ইএফজিএচ এটা কি হ'ব ইএফজিএচ এটা চতুৰ্ভুজ যত ইজি কৰ্ণ ঠিক আছে এইচএন লম্ব ইজি এফএম লম্ব ইজি ইকুয়াল টু 28 সেন্টিমিটাৰ এইচএন ইকুয়াল টু 5 সেন্টিমিটাৰ আৰু এফএম ইকুয়াল টু 7 সেন্টিমিটাৰ দেখে এক নম্বৰটো এৰিয়া অফ এটো হ'ব লাগিব ত্ৰিভুজ ইএফজি ৰ কালি হয় না অসমীয়া লিখিলে এনেকৈ লিখিব লাগিব ত্ৰিভুজ ইএফজি ৰ কালি হয় না যত মানবোৰ আমি বহাই মিলি কি পামগে এটো হ'ব বৰ্গ
সেন্টিমিটার ঠিক আছে এয়া হৈ গ'ল আমাৰ ৰোমান নম্বৰ 1ৰ সলিউশন একেদৰে ৰোমান নম্বৰ 2 টো কি হ'বগৈ এটো চেঞ্জ কৰিলে এটো কি হ'ব আমাৰ এটো মুছি লওঁ এটো হ'বগৈ ত্ৰিভুজ EAG ৰ কি লিখিব লাগিব কালি লিখিব লাগিব হয় না নহয় হাফ ইনটু বেস ইনটু হাইট ইয়াৰে হাফ ইয়াৰ বেসটো EG আৰু h টো হৈ গ'ল HN যত মানবোৰ বহাই আমি কি পালো 70 সেন্টিমিটাৰ লিখিম আমি বৰ্গ সেন্টিমিটাৰ হৈ গ'ল এটাকে 3 নম্বৰ আমাক কি ল'ব গৈছে এৰিয়া অফ কোৱাড্ৰিলেটাৰেল EFGH উলিয়াব লাগে গতিকে এটো আমি এনেকৈ লিখিম EFGH ৰ EFGH চতুৰ্ভুজৰ কালি EFGH চতুৰ্ভুজৰ কালি ইজিকেল কি হ'ব আমাৰ এটো মুছি দিছো মই ইজিকেল কি হ'ব ঠিক আছে কাৰ কালি যোগ হ'ব ঠিক আছে ত্ৰিভুজ EFG ৰ কালি যোগ কি হ'ব এইটো ত্ৰিভুজ হ'ব এইটো ত্ৰিভুজ EAG ৰ কালি ঠিক আছে মই অন্য একো কাৰণে অকল কপি কৰিছো তোমালোকে ধৰিব পাইছা চাগে বৰ বিশেষ একো তেনেকে ঠিক আছে হৈ গ'ল গতিকে এটা মানবোৰ বহাল লাষ্টত কি হ'বগে আমাৰ এটো হ'বগে আমাৰ বৰ্গ সেন্টিমিটাৰ এইদৰে আমি সলভ কৰিম ঠিক আছে যদি কিবা এটো সলভত যদি তোমালোকে যদি বুজি পা নাই এটো আমি প্ৰথম সপা চাবা ইংৰাজী মাধ্যমত কৰোতে আমি সকলোবোৰ ডিটেইলছ কে কৈছো ঠিক আছে আমি নেক্সট প্ৰশ্নলৈ গৈছো এটো হৈছে আমাৰ আজিৰ ভিডিওটো লাষ্ট প্ৰশ্ন এটো হৈছে কোৱেশ্চন নম্বৰ 12 ঠিক আছে ইয়াক আমি শেষ কৰি দিও কি কৈছে the area of quadrilateral is 11 square centimeter the measure of the sub perpendicular which are drawn on the diagonals are 2.5 centimeter and 1.5 centimeter respectively find the measure of the diagonal ঠিক আছে এটা চতুৰ্ভুজৰ কালি 11 বৰ্গ সেন্টিমিটাৰ কৰ্ণ এডালৰ ওপৰত টনা শাখা লম্ব দুডাল ক্ৰমে 2.5 সেন্টিমিটাৰ আৰু 1.5 সেন্টিমিটাৰ সেই কৰ্ণডালৰ দৈৰ্ঘ্য উলিয়াব লাগে বুলি কৈছে এটা চিত্ৰটো আমি আঁকি লওঁ তোমালোকক তাপা মই বুজাম এটো আমাক এটা চতুৰ্ভুজৰ কথা কৈছে ঠিক আছে তো আমি চতুৰ্ভুজটা আঁকিছো আমি নামও নিজৰ মতে দি লওঁ A B C D যেত আমাক চতুৰ্ভুজটোৰ কোনো নাম সাম দিয়া নাই গতিকে আমি নাম দিয়ে দি ললো A B C D এটা ইয়াতে এডাল কৰ্ণ বুলি কৈছে গতিকে মই AC কৰ্ণ লৈছো AC কৰ্ণ ললো ঠিক আছে এই AC কৰ্ণৰ ওপৰত দুটা লম্ব আছে হয়নে নহয় এটা লম্ব এটো যেনেবা DL আগৰ দৰে নামটো ৰাখিছো এটো DL আৰু এটা কৰ্ণ আছে BM ঠিক আছে নামটো কি BM সৰি এটো M হ'ব তেতিয়া হয়নে নহয় এটা আমাক কি দিছে এই DL ৰ মান দিছে DL ৰ মান আমাক কিমান দিছে যে 2.5 সেন্টিমিটাৰ এটা আৰু BL ৰ মান দিছে কিমান BM ৰ মান দিছে 1.5 সেন্টিমিটাৰ ভালকে মন ৰাখি যাবা আৰু আমাক কি কৈছে এই গুটে চতুৰ্ভুজটো আমাক কালি দিছে এৰিয়া দিছে এই গুটে চতুৰ্ভুজটো আমাক কিমান দিছে এৰিয়া দিছে 11 সেন্টিমিটাৰ মই সেন্টিমিটাৰ স্কয়াৰ লিখো ন স্কয়াৰ সেন্টিমিটাৰ নিলিখো গতিকে 11 সেন্টিমিটাৰ স্কয়াৰ এতিয়া আমাক কি কৈছে ইয়াপা কি উলাব কৈছে এই AC ৰ মান তুলিব কৈছে আমাক কি উলাব কৈছে AC ৰ মান এই AC কৰ্ণডালৰ মানটো আমাক উলিয়াবলৈ কৈছে ঠিক আছে গতিকে আমি এই আগৰ নিয়মটোকে লগাই কৰিম ইয়াৰ পৰা আমি কি কৰিম AC উলিয়াম চাবা দে মই কেনেকৈ কৰি আছো গিভেনটো লিখি লওঁ এটো সোয়া গিভেনটো সোয়া কি দিয়া আছে আমাক আমি নিজৰ মতে হেতু বনাইছো চিত্ৰটো বনাইছো গতিকে আমি লিখিলাম ABCD is a quadrilateral ABCD is a quadrilateral ইয়ালৈকে ঠিক আছে lateral এটো A হ'ব লাগে নেকি ন আৰু ইয়াতে কি আমাৰ AC diagonal AC is a diagonal AC diagonal ঠিক আছে আমি এটা লিখিম কি DL লম্ব AC BM লম্ব AC পূৰ্বৰ দৰে হয়নে নহয় যতি কি এটা আমাক কি দিছে DL ৰ মান আমাক কিমান দিছে 2.5 cm আৰু BM ৰ মান কিমান দিছে 1.5
CM আৰু আমাক এটা উলিয়াব লাগে কি AC ৰ মান উলিয়াব লাগে ঠিক আছে আৰু যত এৰিয়া অফ কি দিছে এৰিয়া অফ কোৱাড্ৰিলেটাৰেল ABCD ৰ মান আমাক কিন্তু দিয়া আছে ঠিক আছে কিমান দিয়া আছে 11 সেন্টিমিটাৰ স্কয়াৰ দিয়া আছে এটা আমাক উলিয়াব লাগে কি AC ৰ মান এটা চোৱা পূৰ্বৰ দৰে আমি যাম এৰিয়া অফ ইটো এৰিয়া এটা চোৱা এৰিয়া অফ কোৱাড্ৰিলেটাৰেল এইটো এটা ঠিক কৰো ন এক মিনিট এইটো এৰিয়া অফ কোৱাড্ৰিলেটাৰেল ইজ ইকুৱেল টু কি হ'ব মই যে আগতে কৈছিলো কি হ'ব এই দুটা ত্ৰিভুজ হ'ব ত্ৰিভুজ কেইটা কি হ'ব ABC ত্ৰিভুজ যোগ কি হ'ব ADC ত্ৰিভুজ হ'ব দুটাৰ কালি যোগফল হ'ব গতিকে আমি কি লিখিম এৰিয়া অফ ট্ৰায়াঙ্গল ABC প্লাস এৰিয়া অফ ট্ৰায়াঙ্গল ADC হয়নে ABC ত্ৰিভুজৰ ভূমি কি হ'ব ভূমিটো AC হ'ব আৰু লম্বডাল হ'ব মানে উষ্ণতিডাল হ'ব BM হ'ব গতিকে ইয়াতে হাফ ইনটু ভূমি লিখিম AC ইনটু BM প্লাস একেদৰে ADC ত্ৰিভুজৰ কাৰণে ত্ৰিভুজ কালিটো হ'ব হাফ ইনটু ভূমি হ'ব AC হ'ব ইনটু হেতু হ'বগৈ আমাৰ DL ঠিক আছে যত আৰু এৰিয়া অফ কোৱাড্ৰিলেটাৰেল ABC মান দিয়া আছে এটো কিমান দিয়া আছে 11 দিয়া আছে গতিকে এটা আমি লিখি মানটো 11 বুলি লিখি দিম তো 11 ইজ ইকুৱেল টু কি হ'ব হাফ ইনটু AC জায়গাত AC থাকিব হয় না নহয় ইনটু BM ৰ মান দিয়া আছে আমাৰ কিমান BM ৰ মান দিয়া আছে 1.5 প্লাস হাফ ইনটু AC মান আমি নাজানো AC টো আমি উলিয়াব গৈ আছো ইনটু DL ৰ মান দিছে কিমান 2.5 এটা ইয়াকে আমি এটা ক্যালকুলেশন কৰি উলিয়াব লাগিব হাফ ইনটু চোৱা এটা চোৱা ওপৰৰ এইখিনি যোগ এয়া তলত 1 1 আছে হয় না নহয় তলৰখিনি যোগ পূৰণ হ'ব সো 2 গুণ 2 2 গুণ 2 এতে 2 হ'ব AC ইনটু কি হ'ব 1.5 প্লাস এফালে কি হ'ব 2 ইনটু AC ইনটু 2.5 is equal to 11 is equal to কি হ'ব 1.5 AC হয় না বাই 2 প্লাস 2.5 AC বাই 2 নিশ্চয় বুজি পাইছা দুটা পূৰণ হৈছে কাৰণে মানে a মানে 2 ইনটু যদি a হয় তাক আমি কি লিখিব পাৰো 2a লিখিব পাৰো হয় না নহয় বা 2 ইনটু যদি ab যদি হয় ইয়াক আমি কি লিখিব পাৰো 2ab গতিকে 2.5 ইনটু ab হলে আমি কি লিখিব পাৰিম 2.55 ab বুলি আমি লিখিব পাৰো তাৰ মানে দুটা মাজত পূৰণ হৈ আছে অৰ্থটো এটোই গতিকে এটা চাবা 11 ইজ ইকুৱেল টু কি চাবা দেই দুইটা তলত হৰ একে গতিকে কি হ'ব লখাগত 2 হ'ব আৰু ওপৰ কেটা সেম হ'ব 11 1.5 AC যোগ কি হ'ব 2.5 AC হয় না নহয় এটা চোৱা 11 ইজ ইকুৱেল টু কি হ'ব 1.5 আৰু 2.5 যোগ কৰিলে কি হয় দুইটাকে যোগ কৰিলে হৈ গিয়ে আমাৰ 4 হ'ব চোৱা 1.5 প্লাস 2.5 দুটাকে যোগ কৰাচোন পাছে পাছে 0 মানে 10 ৰ 0 কৰিলে 1 2 কে 3 কে 4 দশমিকটো এটা আগত গতে 4 4.0 মানে কি 4 4 কি হৈ গল AC এই দুটা যোগ কৰি আমি কেন পালো এই দুটা যোগ কৰি আমি কেন পালো 4AC পালো বাই তলত কি আছে আকৌ 2 আছে হয় না নহয় এটা চোৱা 2 টু 4AC লগত হৰণ আছে গতি 2 তে এফালে নিলে কি হ'ব 11 পূৰণ 2 হৈ যাব ইজ ইকুৱেল টু 4AC হৈ গল এটা চোৱা আকৌ আমি লিখিব 4AC ইজ ইকুৱেল কি লিখিব পাৰো 11 পূৰণ 2 মানে কি 22 হয় না নহয় কাৰণ ইয়াক আগত লিখিব পাৰো এটো কো ডাঙৰ নহয় এনেকৈ আমি লিখিব পাৰো মানে A ইজ ইকুৱেল টু B হলে B ইজ ইকুৱেল টু A বুলি আমি লিখিব পাৰো ঠিক আছে গতিকে এটা 4 আৰু AC মাজত কি হৈছে পূৰণ হৈছে গতিকে AC ইজ ইকুৱেল টু কি হ'ব 22/4 হ'ব যত নেকি এটা 22 আমি 2 4 ৰে যদি হৰণ কৰো কি হ'বগৈ আমাৰ আনসাৰটো চাবা দেই আমাৰ আনসাৰটো কি হ'ব 2 ৰে এটো মানে সৰি 4 ৰে ইয়াক কেবাৰ 5 বাৰ 4 5 গুণ 20 2 থাকিলে দশমিক দিম এতিয়া 0 হ'ল 5 5 গুণ সৰি 5 4 গুণ 20 এটা আলটিমেটলি আমাৰ AC মানটো কিমান হ'ব 5.5 সেন্টিমিটার এককটো সেন্টিমিটার আছে না গতিকে যেহেতু বাহু মানে হয় গতিকে সেন্টিমিটার হ'ব এই নে ধৰে আমি সলভ কৰিম AC মান আমি কেন পালো 5.5 পালো ঠিক আছে তোমালোকে এটো এবাৰ ওপৰৰ পৰা এবাৰ চাই লোৱা ইয়াৰ পিছত মই এটো অসমীয়াত অনুবাদ কৰিম দেই এটা আমাৰ চাই লোৱা এবাৰ তোমালোকে আগত প্ৰশ্নবোৰ যদি বুজি পাইছা তেন্তে এইখিনিত এটো বুজা তোমালোকৰ অসুবিধা নহয় দেই সেইকাৰণে মই আগৰ প্ৰশ্নবোৰ অকণমান টাইম লগাই ডিটেইলছকে কথাবোৰ কৈছো ঠিক আছে এটা মই এখিনি এটা অসমীয়া অনুবাদ কৰিলে কেনেকৈ গম পাইছা নহয় অসমীয়া অনুবাদ কৰিলে এটো হ'বগৈ এটো গিভেনৰ জাগাত হ'ব দিয়া আছে সৰি দিয়া আছে ABC সৰি এটো ABC এটা অতি সৰি চতুৰ্ভুজ
ঠিক আছে AC কৰ্ণ য'ত DL ডাল লম্ব কি হ'ব DL লম্ব AC BM লম্ব AC DL ইকুৱেল টু চেণ্টিমিটাৰ AC ইকুৱেল টু কি আমাক উলিয়াব লাগে হয়নে এৰিয়া অফ মানে ABCD চতুৰ্ভুজৰ কালি ইজ ইকুৱেল টু কিমান 11 বৰ্গ সেন্টিমিটাৰ এটাকে এৰিয়া অফ সিদিন ঠিক আছে ABCD চতুৰ্ভুজৰ কালি ইজ ইকুৱেল টু এইখিনি অলপ ঠিক ন এইটো হ'ব চিৰ কালি ত্ৰিভুজৰ কালি ঠিক আছে বাকিখিনি সব সেমে হ'ব ইয়াৰ পিছৰখিনি পিছৰ চোৱা সব সেমে হ'ব ঠিক আছে এটা আৰু বেছি একো চেঞ্জ কৰিব লাগে নাই তো লাষ্টত এইটো তোমালোকে লিখিবা সেন্টিমিটাৰ এনেদৰে আমি অনুবাদ কৰিব লাগিব এটা ইয়াক মুছিলেও হ'ব এই চোৱা তোমালোকে এতিয়া ভালকৈ এতিয়া চাই লোৱা তোমালোকে এতিয়া এইখিনি প্ৰয়োজন সাপেক্ষে ভিডিওটো ৰখাই তোমালোকে চাই ল'বা ঠিক আছে তো আজিৰ ভিডিওটো আমি ইমানতে সামৰিছোঁ ভিডিওটো চাই কেনেকুৱা পালে আমাক জনাবা যদি ভাল লাগিছে লাইক এটা কৰি দিবা পৰৱৰ্তী সময়ত আমি ইয়াত ৰৈ যোৱা ভিডিওবোৰ আমি তোমালোকক সলভ কৰি দি দিম আজিলৈ আহিছোঁ ধন্যবাদ